নমস্কাৰ গ্ৰন্থকথাসমূহ দৰ্শক স্বাগতম জনাই আৰম্ভ কৰি লৈছো আজিৰ বিশেষ অনুষ্ঠান। প্ৰিয় দৰ্শক, আমি ইতিমধ্যে কৈছো যে আমি গ্ৰন্থকথা আচলতে এখন এনেকুৱা এটা অনুষ্ঠান যি আচলতে আমি গ্ৰন্থ সম্পৰ্কে আচলতে কথাবিলাক এই অনুষ্ঠানটোৰ মজিয়াত আলোচনা কৰো। আৰু আজি তেনেকুৱা এটা বিষয় লৈছো, যিহেতু দেওবাৰৰ দিন, আজি দেওবাৰৰ দিনটোত এটা বিশেষ বিষয় এটা আমি লৈছো যে অসমীয়া গ্ৰন্থ অধ্যয়ন আৰু যুৱ প্ৰজন্ম। প্ৰিয় দৰ্শক, এই যি বিষয়টো আলোচনা কৰাৰ কাৰণে হয়তো আপোনালোকে আজি ইতিমধ্যে যোৱাকালিৰ পৰাই যিহেতু আমি পোষ্টাৰ শ্বেয়াৰ কৰিছিলো, গম পাইছে যে আমাৰ সৈতে উপস্থিত আছে বিশিষ্ট মাননশীল লেখক তথা চিন্তাবিদ ময়ূৰ বৰা ছাৰ। শ্ৰদ্ধাৰ ছাৰ, আপোনাক স্বাগতম জনাইছো আমাৰ এই অনুষ্ঠানটোলৈকে। হয়, নমস্কাৰ, ধন্যবাদ ধন্যবাদ। যিহেতু আজি আচলতে আমি এজন মানুহে আচলতে মাতিছো এই অনুষ্ঠানটো, আচলতে আমি এটা বিষয় লৈছো। বিষয়টো মই ইতিমধ্যে কৈয়ে দিছো যে অসমীয়া গ্ৰন্থ অধ্যয়ন আৰু যুৱ প্ৰজন্ম। দৰ্শক, আমি ছাৰৰ ওচৰলৈ যোৱাৰ আগতে আমি এটা কথা ক'ম যে আমি ইয়াত কোনো ধৰণৰ আচলতে গ্ৰন্থৰ লগত জড়িত কথাবিলাক আমি আলোচনা কৰিম। আৰু আমি কোনো টেলিভিছন চেনেল নহয়, কোনো টেলিভিছন চেনেলৰ নিচিনা তেনেকুৱা শ্ব' আমি ইয়াত নকৰো আচলতে। সেইকাৰণে মই কথাটো পুনৰবাৰ কৈছো। মই ছাৰৰ ওচৰলৈ গৈছো। ছাৰ, যিহেতু কথা কোৱা যায় যে আজিকালি কয় যে যুৱ প্ৰজন্ম বা যুৱ সমাজ বহুতে কয় যে বিপদগ্ৰস্ত হৈছে। এনেকুৱা হয় যে বহুতে কয় যে আমাৰ গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত কিন্তু যুৱ প্ৰজন্মৰ মানে অধ্যয়ন কৰাৰ ক্ষেত্ৰত যুৱ প্ৰজন্মৰ যথেষ্টখিনি অনীহাও দেখা পোৱা যায়, বহুতে কয়। এই ক্ষেত্ৰত আপুনি কি ক'ব? সঞ্জীৱ, প্ৰথমে ধন্যবাদ জনাইছো। তোমাক ধন্যবাদ, গ্ৰন্থকথাক ধন্যবাদ, আৰু গ্ৰন্থকথাৰ লগত যি কেইগৰাকী ব্যক্তি আছে, অশোক কুমাৰ নাথ, প্ৰাঞ্জল বৰুৱা, বোধ কৰো তেওঁলোক বাংগালুৰুৰ পৰা আছে, আমাৰ প্ৰাণজিৎ গুৱাহাটীৰ পৰা আছে, জাৰ্মানীৰ পৰা শ্ৰীমন্ত ভূঞা আছে, আৰু তুমিতো আছাই, মানে অসমৰ এখন বৌদ্ধিক নগৰী পাঠশালাত আছা। তোমালোক সকলোকে মই ধন্যবাদ কৃতজ্ঞতা যাচিছো। এতিয়া মই ভাবো সকলো নহলেও তোমালোকৰ মই যাৰ যাৰ নাম ললো সকলোকে মই ব্যক্তিগতভাৱে চিনি নাপাওঁ। তোমাক পাওঁ, প্ৰাণজিতক পাওঁ। মোৰ লাগিছে যে তোমালোকো নতুন প্ৰজন্ম, আৰু নতুন প্ৰজন্মই গ্ৰন্থকথা নামৰ এই যিটো আধুনিক প্ৰযুক্তিবিদ্যাই আমাক যিটো দান দিছে, আমাক যিটো উপাদান সমল আমাৰ হাতলৈ আগবঢ়াই দিছে, সেইটো ভালকে ব্যৱহাৰ কৰি গ্ৰন্থৰ কথা পাতিবলৈ আগ্ৰহী এজন যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে তুমি আহিছা, মোক প্ৰশ্ন সুধিছা। মই যুৱ প্ৰজন্মৰ প্ৰতিনিধি নহয়, কিন্তু মনেৰে হৃদয়েৰে ময়ো যুৱক। আই এম য়াং এট হাৰ্ট, মই সদায় কওঁ। সেইকাৰণে মই তোমাক কিহৰ বাবে ক'ম যে তুমি বিপদগামী হৈছা বা নতুন প্ৰজন্ম বিপদগামী হৈছে। সাংবাদিকতাত এটা কথা আছে যে কুকুৰে যদি মানুহক কামোৰে তেতিয়াহ'লে সেইটো বাতৰি নহয়, মানুহে যদি কুকুৰক কামোৰে সেইটো বাতৰি হয়। মই এই কথাটো এইকাৰণে জেৰ টানিছো, তাৰমানে আজি নতুন প্ৰজন্মৰ মই ওলাই গলো, মই পাঞ্জাবাৰীত থাকো, মই গণেশগুৰি বা পাণবজাৰতে ওলাই গলো, 5জন ল'ৰা মই দেখিলো আধা ঘণ্টা 45 মিনিটত যে সাংঘাতিক বাইক চলাই একেবাৰে মানুহক ভয়ভীত খুৱাই তেওঁলোকে চলাব নলগীয়া ধৰণেৰে বাইকখন চলাইছে। আৰু লগত থকা 100-150জন ল'ৰা ছোৱালীক মই নেদেখিলো। এই 5জন ল'ৰাৰ কাৰণে মই কৈ দিম, লগত নেদেখা মই বা কমকে চকু দিয়া 100-150 ল'ৰা ছোৱালী সকলো বিপদগামী হল, বেয়া কথা। মই ভাবো তেনে কৰিব নাপায়। কিন্তু মই এই কথাটো নাজানো 5জনতে ই সীমাবদ্ধ হৈ আছে নে 5জনৰ পৰা ই 20জন 25জন ইতিমধ্যে হৈছেগৈ। গৱেষণা কৰিলে ওলাব, গৱেষণাও নালাগে আচলতে, অনুসন্ধান কৰিলে ওলাব বিজ্ঞানসন্মতভাৱে। গতিকে মই ভাবো সঞ্জীৱ, সকলোকে তেনেকৈ মনত নিৰাশা বা হতাশাৰ ভাৱেৰে আৱৰি লৈ এনেকুৱা ধৰণৰ সাধাৰণীকৰণ কথা কোৱাতকৈ মই ভাবো নতুন প্ৰজন্মৰ যিসকলে ভাল কাম কৰিবলৈ আগ্ৰহী ওলাই আহিছে, তুমি তাৰ উদাহৰণ, প্ৰাণজিৎ তাৰ উদাহৰণ, তেওঁলোকক আমি আদৰণি জনাম। ছাৰ, এতিয়া যদি কোৱা যায়, মই গ্ৰন্থ অধ্যয়নৰ আচলতে কথাটো কিয় কৈছো যে বিভিন্ন আমি সত্যনাথ বৰাদেৱে আচলতে কৈছিল যে ভাল পুথি পঢ়িলে ভাল সংগত থকা পোৱা যায়, আৰু কিতাপৰ সমান সেইটো শ্ৰেষ্ঠ যে আচলতে বন্ধু, কিতাপৰ সমান কোনেও এইটো হ'ব নোৱাৰে। সেইটো চাওক দেখা পোৱা যায় যে আজি হয়তো বিভিন্ন বিতৰ্ক আমাৰ অসমখনত চলি আছে, এটাৰ পিছত এটা বিতৰ্ক হয়তো অসমখনত লগ মেলে। কিন্তু এনেকুৱা হৈছে যে এই বিতৰ্কসমূহ হোৱাৰ পিছতো আমাৰ বহু যুৱ প্ৰজন্মই কিন্তু এনেকুৱা কাম কৰি আছে যিয়ে হয়তো নিজৰ হয়তো কিছুমানে লিখা মেলা কৰি আছে, কিছুমানে ভাল গৱেষণাত্মক আচলতে দিশত আগবাঢ়ি গৈছে। তাৰ ক্ষেত্ৰতো আমি যদি ছচিয়েল মিডিয়া যদি চোৱা যায়, ছচিয়েল মিডিয়াখনত কিন্তু এনেকুৱা দেখা পোৱা যাব যে মই একো কোৱা নাই যে এই মানুহখিনি মানে তেওঁলোকে শ্ব' অফ কৰাৰ কাৰণে কৈছে, কিন্তু এতিয়া বহু যুৱ প্ৰজন্মই আজিকালি কিন্তু আজি কেইদিনমান আগতে হয়তো এটা বিতৰ্ক এটা লগ লাগি দিছিলে ভগৱানৰ ওপৰত। যোৱাকালি এটা বিতৰ্ক এটা হৈ গ'ল, মই বিতৰ্কৰ নাম নকওঁ। বহুতে কিন্তু ফেচবুকত খুব সমালোচনা কৰে, লিখা মেলা কৰে। মই এটা কথা কৈছো যে ছাৰ, সমালোচনাটো আচলতে হওক, সমালোচনাটো, কিন্তু সমালোচনাটো যিসমূহ বিষয় আচলতে অসমখনত চলি থাকে তাৰ ওপৰত সমালোচনাটো হোৱাৰ উপৰি আমি যদি গ্ৰন্থ সমালোচনা কৰো বা তেনেকুৱা এটা যদি ভাল কাম এটা যদি সমালোচনা কৰো, তেতিয়াহ'লে ইতিবাচক দিশ হয় নে নহয়? আপুনি কি কয় এই ক্ষেত্ৰত?
নিশ্চিতভাৱে হয় আজি গ্ৰন্থ কথাৰ ফালৰ পৰা তোমালোকে এইটো কথা আৰম্ভণি কৰিছা মই ইতিমধ্যে শলাগ লৈছো আৰু গ্ৰন্থৰ ক্ষেত্ৰত গ্ৰন্থ সুবাস বুলি তুমি নিশ্চিতভাৱে জানা যে ফেচবুকত এটা বিশাল মানুহৰ লাখতকৈও অধিক মানুহৰ এটা গোট আছে সেই গোটটোৰ লগত ময়ো জড়িত মই তাৰ কোন এডমিনিষ্ট্ৰেশ্যনত আছে মই নাজানো কিন্তু গোটটোৱে ইমান ধৰিলা গণতান্ত্ৰিক বা উদাৰতাৰ ধৰণেৰে বস্তুটো চলাই উদাৰনৈতিক চিন্তাৰে চলাই যে তাত কিবা এটা যদি গ্ৰন্থ সম্পৰ্কীয় অসমীয়া ভাষা সাহিত্য সংস্কৃতি বা ইতিবাচক কথা সম্পৰ্কীয় কিবা এটা কথা কোৱা যায় তেতিয়াহলে মোৰ ফেচবুকৰ পেজটো যিমান মানুহে গম পায় গ্ৰন্থ সুবাসত আৰু মানুহে তেওঁলোকে এটা সুন্দৰ কাম কৰি আছে গ্ৰন্থ সুহৃদ আছে আৰু বিভিন্ন আছে মই সকলোৰে হয়তো নাম ক'ব পৰা নাই গতিকে মই সেই কথাটোৱে দুহাৰিবলৈ চাম ভাল বেয়া দুইটা থাকিব বেয়া চকুটো বেছিকে পৰিব সামাজিক মাধ্যমৰ উত্থানৰ বাবে আজিকালি বেয়া চকুটো বেছিকে পৰে আমাৰ ইয়াত যিমানবোৰ প্ৰাইভেট টেলিভিছন আছে পোৰ্টেল আছে তেওঁলোকেও বিভিন্ন ধৰণৰ কথা অকমান ধৰি লোৱা সেনসেশনালাইজ মানে যিটো কৰিলে মানে মানুহৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰিব কাৰণ তেওঁলোকৰ অৰ্থনৈতিক এটা আৰ্হি বা মডেল ইয়াৰ লগত জড়িত হৈ আছে সেইবাবে তেনেকুৱা কথাবোৰ বেছিকে দেখুৱায় আজি ধৰি লোৱা প্ৰায় মই দেখিবলৈ পাওঁ মোৰটো আজিকালি এক্টিং যেন লাগে দুগৰাকী মহিলাই কথা পাতি থাকে এগৰাকী মহিলা কোনোবা এজন মানুহৰ পত্নী আনগৰাকী মহিলা এই যিগৰাকী পুৰুষৰ মাত আমি শুনা নাপাওঁ সেই পুৰুষগৰাকীৰ গাৰ্লফ্ৰেণ্ড বা তেওঁৰ পৰকীয়া প্ৰেমৰ নায়িকা বা খলনায়িকা তুমি যেনেকৈ কোৱা তেওঁলোকৰ মাজত কথা বতৰা পাতে এইটো লাখ লাখ ভিউ মিলিয়নছ অফ ভিউ হয় বা মানুহে শুনে কিন্তু কেতিয়াবা তুমি চাবাচোন অকমান ভালকে শুনিবা অকল কথাবোৰ তাক মুখৰোচকৰ বাবে শুনিব নালাগে মোৰটো এনেকুৱা লাগে কেতিয়াবা তেওঁলোকে মেকিং কৰি বনায় তাৰমানে দুগৰাকী বান্ধৱী কোনোবা পত্নী নম্বৰ 1 হৈছে কোনোবা উপপত্নী নম্বৰ 2 হৈ সমগ্ৰ মাছুৱা মানুহখিনিৰ আচলতে নিজৰ টকা পইচা ভিউৰ কাৰণে we have been taken for a ride এনেকুৱা ধৰণৰ কথা হয় গতিকে সামাজিক মাধ্যম আহিছে ভালটো আমি লৈ বেয়াটো পৰিহাৰ কৰি আৰু বেয়াটো অকমান চাই পেলাই কোনটো বেয়া সেই বেয়াই যাতে নতুন প্ৰজন্ম আমাৰ ল'ৰা ছোৱালী আমাৰ ভাগিন ভতিজাক যাতে আহি তাক প্ৰভাৱান্বিত কৰিব নোৱাৰে নেতিবাচকভাৱে এইখিনি কথা আমি কৰিব লাগে আৰু সেইখিনি কৰিবলৈ নতুনেই হওক পুৰণাই হওক সঞ্জীৱ আটাইতকৈ ডাঙৰ আমাৰ বিশ্বস্ত সহচৰ কোন আটাইতকৈ ডাঙৰ বিশ্বস্ত সহচৰ আটাইতকৈ আমাৰ প্ৰথম প্ৰেম কাৰ লগত হ'ব লাগে গ্ৰন্থৰ লগত আৰু সেই গ্ৰন্থৰ লৈ তোমালোকে এই কথাটো ভাবিছা বা এনেকুৱা এটা অনুষ্ঠান কৰিছা সেইবাবে মই তোমালোকক ধন্যবাদ জনাইছো এই কাৰণে মই ধন্যবাদ জনোৱা নাই যে কাইলে এটা অনুষ্ঠান কৰা সেইটোতো মোক মাতা কাৰণ মই এনেও ব্যস্ত থাকো মই ধন্যবাদ জনাইছো তোমালোকে এই যিটো চিন্তা এই চিন্তাটো কৰিছা এই চিন্তাটোৰ বাবে ধন্যবাদ স্যার স্যার যদি চোৱা যায় এতিয়া আমি আচলতে যদি কওঁ যে এটা শিশু এজন আচলতে স্কুললৈ যায় বিদ্যালয়লৈ যায় তেওঁলোকে তেতিয়াহ'লে প্ৰথম যদি গ্ৰন্থখন যদি চোৱা যায় তেওঁলোকৰ এই ককাক বা আইতাকৰ লগত বহি পেলাই তেওঁলোকে আচলতে কি কৰে তেওঁলোকৰ প্ৰথম গ্ৰন্থখন হৈছে সাধু কিতাপ এখন আজি বুঢ়িয়াই সাধুৰ কথাই কওঁ বা পঞ্চতন্ত্ৰৰ সাধুৰ কথাই কওঁ হয়তো এটা কথা গম পোৱা যায় যে এটা সময়ত কোৱা গৈছিল যে ষ্টৰী টেলিং ইজ এ গ্ৰেট মৰেলিটি আচলতে যে সাধু কথা কোৱাৰ লগে লগে তাত আচলতে আমি কি কম মৰেল ভেলু কিছুমান পোৱা যায় এতিয়া যিহেতু এজন শিশু এজনৰ প্ৰথম কিতাপখন হৈছে এখন সাধু কথাৰ কিতাপ টলষ্টয়ৰ সাধু হ'ব পাৰে এইখন পঞ্চতন্ত্ৰৰ সাধু হ'ব পাৰে এতিয়া কিন্তু কি হৈছে যে বিদ্যালয়সমূহত যদি চোৱা যায় যে ময়ো এখন আচলতে ব্যক্তিগত খণ্ডৰ আচলতে শিক্ষানুষ্ঠানৰ লগত জড়িত হৈছো তাত যথেষ্টখিনি আচলতে নীতি শিক্ষাৰ লগত জড়িত আচলতে কিছুমান কিতাপ আচলতে দি দিয়া যায় তাৰ পিছতো এনেকুৱা হয় যে পলকতে সেইখন বিদ্যালয় পাছ কৰি অহাৰ পিছত বা সেইখন বিদ্যালয় এৰি অহাৰ পিছত শিশুজনৰ কিছুমান ক্ষেত্ৰত কি হয় মানসিক আচলতে বা চাৰিত্ৰিক স্খলনচিত দেখা পোৱা যায় তেতিয়া কিছুমান ক্ষেত্ৰত দেখা পোৱা যায় আপুনি অলপ আগতে ক'লে যে বাইক এখনেৰে সৌভাই গুচি গ'ল খুব বেছি স্পীডত হয়তো তেওঁলোকৰ নিজৰতো অন্যায় হ'ব পাৰে লগতে কোনোবা আনৰো হয়তো অন্যায় হ'ব পাৰে এনেকুৱা হয়তো দেখা পোৱা যায় এই যে মই যে ক'লো যে আচলতে গ্ৰন্থ বুলি কোৱাৰ প্ৰথম সেই নীতি কথামূলক যিখন আচলতে কিতাপ সেইখন আচলতে তেওঁলোকৰ প্ৰথম গ্ৰন্থ বা ককা আইতাকৰ পৰা যিসমূহ সাধু শুনিছিল আচলতে সেইসমূহ আচলতে প্ৰথম তেওঁলোকৰ আচলতে এটা আদিপাত বা শিক্ষা বুলি আচলতে ক'ব পাৰি এই ক্ষেত্ৰত আজি আচলতে আমি মৰেল চায়েন্সৰ কিতাপ যথেষ্টখিনি দিয়া যায় মৰেল চায়েন্সৰ কথা যথেষ্টখিনি বিদ্যালয়ত বা মহাবিদ্যালয়ত কোৱা যায় তাৰ পিছতো যেন যুৱ প্ৰজন্ম কৰবাত হয়তো আমি কিছো যে এটা আচলতে ট্ৰেণ্ডত চলি থাকো আমি যে কোনোবাই কিবা এটা কথা কৈছে ছচিয়েল মিডিয়াত আমি সেইটো লৈকে আচলতে গুৰুবা কৰি আছো হয়তো কাৰোবাক হয়তো এজন ভাল জ্যেষ্ঠ মানুহ এজনক আচলতে আমি কিন্তু কি কৈছো যাক সন্মান দিব লাগে তেওঁলোকক আচলতে সন্মান দিব নজনা হৈছে তেওঁক আচলতে গালি পাৰিছো তেওঁৰ আচলতে কি কৰিছে সেই অসমখনৰ কাৰণে তেওঁ আচলতে তেওঁ দেশখনৰ কাৰণে কি কৰিছে আমি সেই কথা কিন্তু উনি কৈ আছো আনে কিন্তু এই ক্ষেত্ৰত আপুনি কি ক'ব নাই তুমি এটা ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছা কিন্তু চোৱা অকল আৰু মই ভাল পাইছো যে তুমি শিক্ষক হৈ
তুমি শিক্ষক হৈ পেলাই কিছুমান কথা মুকলিকে কৈছা তুমি ব্যক্তিগত খণ্ডৰ এখন শিক্ষানুষ্ঠানৰ লগত জড়িত বৰ ভাল শিক্ষানুষ্ঠান মই নিজে গৈছো গৈ অভিভূত হৈছো তোমালোকে ইমান সুন্দৰকে চলাইছা তাৰ পিছতো তুমি যে আত্মসমালোচনা কৰিছা সেই আত্মসমালোচনা কৰাৰ বাবে মই তোমালোকক ধন্যবাদ জনাইছো এতিয়া কথাটো হ'ল তুমি যেটো কথা কৈছা তোমালোকে 7 ঘণ্টা 6 ঘণ্টা বা 8 ঘণ্টা পোৱা মাক দেউতাক আৰু মূলতঃ মাক দেউতাক মই ককা কাইতাকক দুখ নিদিও বা তেওঁলোকক টানি নানো তেওঁলোকে কিন্তু বহু ক্ষেত্ৰত দেখা যায় যে তেওঁলোকে লৰা ছোৱালীক মোবাইল ফোনটো দি দিছে তেওঁলোকৰ মৰমৰ বদলি তেওঁলোকে যে সময় দিব পৰা নাই তেওঁলোকে সময়ৰ বদলি তেওঁলোকে এটা স্মাৰ্টফোন দিছে এটা দামী স্মাৰ্টফোন দিছে দি পেলাই তেওঁলোকে এটা আনন্দত আছে যে আমি আমাৰ লৰাক আমাৰ ছোৱালীক তেওঁৰ জীৱনটো বা তেওঁৰ সময়খিনি ভালদৰে কটাবলৈ আনন্দৰে কটাবলৈ তেওঁলোকে এটা আধুনিক প্ৰযুক্তিবিদ্যাৰ দান মোবাইল ফোনটো দিছে কিন্তু তাৰ ফলত যেটো ক্ষতি হৈছে কিতাপৰ লগত তেওঁলোকৰ সম্পৰ্ক শিথিল হৈছে বিচ্ছিন্ন হৈছে ইয়াৰ বাবে মই ভাবো তেওঁলোকক কিন্তু গোটেই প্ৰজন্মটোক গোটেই সমাজখনক ক্ষতি কৰে কিন্তু এটা কথা সঞ্জীৱ এই কথাটো কিন্তু গোটেই অকল অসমীয়ৰ কথা বুলি মই নকওঁ সমগ্ৰ ভাৰতত সমগ্ৰ পৃথিৱীৰ বিভিন্ন দেশত মই দেখিছো এতিয়া পৃথিৱীত তুমি ধৰিলা নলবাৰীতে থাকা বা নাহৰকটীয়াতে থাকা বা নৰৱেতে থাকা বা নেছভিলতে থাকা তুমি যদি এখন মানে মানুহ বহি থকা এটা প্লেটফৰ্ম বা এখন বাছৰ আস্থানলৈ যোৱা দেখিবা নতুন প্ৰজন্মই হওক পুৰণা প্ৰজন্মই হওক তাৰ 50তকৈ অধিক শতাংশ মানুহ 100% বুলি মই নকওঁ 60-70% মোবাইলটোত ব্যস্ত হৈ আছে এটা মোবাইলত ব্যস্ত হৈ থকা মানে মোবাইলৰ পৰা বহু ভাল কথাও আহৰণ কৰিব পাৰি বহুতে মোবাইলত পঢ়িবও পাৰে আগতে যে আমি কেতিয়াবা চিত্ৰ দেখিছিলো মই নিজে তেনেকুৱা কৰা নাছিলো ইমান মই পঢ়াৰ লগত ইমানো গভীৰ সম্পৃক্ত নহয় কিন্তু মই দিল্লীত থাকোতে দেখিছিলো বাছ ষ্টেণ্ডত থাকে তেতিয়াও মানুহে কিতাপ পঢ়ি থাকে তেতিয়া আমিও অকমান যোগাবা এই বেলেগ দেখুৱাইছে কিন্তু হে দেখুৱা নহয় এই যে গ্ৰন্থ বা গ্ৰন্থৰে দিয়া যিখন পৃথিৱী এই পৃথিৱীখনে আসলতে আমাৰ সৃষ্টিশীলতা আমাৰ কল্পনা শক্তি আমাৰ ইতিবাচক মনৰ পৰিধি ইমান মানে সুন্দৰভাৱে বহলাই দিব পাৰে সেই কথাটোৱে যে সমাজখনক ব্যক্তিজনক নিজকে তেওঁলোকৰ পৰিয়ালটোক ইমানকে সমৃদ্ধ কৰে আমি সেই কথাবোৰ নজনা হৈ যাওঁ গতিকে তুমি নিশ্চিতভাৱে নতুন প্ৰজন্মৰ শিক্ষক তুমি ইমান দিন শিক্ষকতা কৰি এই কথাটো দেখি তুমি হয়তো দুখেৰে সৈতে উপলব্ধি কৰিছা কিন্তু মই এটা কথা কওঁ আমি নিৰাশ হোৱাতকে আমি চেষ্টা কৰি যাওঁ তোমালোকে যেনেকৈ কৰিছা আমাৰ সংখ্যাটো যদি আমাৰ মিছিলত আমাৰ যদি সংখ্যাটো বঢ়াব পাৰো হেতুৱে হ'ব আমাৰ প্ৰথম কৃতকাৰ্যতা বা সফলতা এটা কথা নাভাবিবা যে তুমি খুব ভাল কাম কৰিছা অসমৰ প্ৰতিখন জিলাত প্ৰতিটো মফচলীয়া অঞ্চলত এনে ভাল কাম কৰাৰ পিছত সকলো মানুহে মোবাইল এৰি আহি গ্ৰন্থৰ লগত জড়িত হ'ব সেই ধৰণৰ মই ভাবো হেতু যেটো দুৰাশা হ'ব সেই কথাটো হলে ভাল কিন্তু নহয় আমিতো বাস্তৱমুখী হ'ব লাগিব আমি কথাবোৰ প্ৰ্যাকটিক্যালি চিন্তা কৰিব লাগিব গতিকে আমি যিমান আৰু আমাৰ এই সমদলটোলে আনো কাৰণ আমাৰ এই সমদলটোত কোনো ৰাজনৈতিক কথা নাই কোনো ধৰ্মভিত্তিক কথা নাই কোনো উজনি নামনি অসম বা অসমৰ বাহিৰ বা ভাৰত বা ভাৰতৰ বাহিৰৰ কথা নাই আমাত আছে ইয়াত গ্ৰন্থৰ পৃথিৱীখনে আমাৰ মনোযোগত কেনেকৈ বহলাই দি আমাক এজন সিদ্ধ যুক্তিপূৰ্ণ চিন্তাত বিশ্বাসী মানুহ কেনেকৈ কৰিব পাৰে মানুহ মানে কেনেকুৱা মানুহ ভূপেন হাজৰিকাই কোৱা মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে ভাবিব কোনেনো কোৱা সমনীয়া তাৰমানে মানুহৰ প্ৰতি থকা সহমৰ্মিতা মানুহৰ প্ৰতি থকা কোমল মৰম ভাৱ এইখিনি কথা যদি আমি ঘূৰাই আনিব পাৰো যিটো কিছু পৰিমাণে হেৰাই গৈছে মই ভাবো গ্ৰন্থৰ পৃথিৱীখনে নিশ্চিতভাৱে মোবাইলৰ পৃথিৱীতকৈ সহায় কৰিব মই দেখিছো প্ৰণৱ দা এতিয়া মই তোমাক এটা উদাহৰণ দিওঁ প্ৰণৱ দাৰ কমেন্টটো আহিছে প্ৰণৱ শৰ্মা এজন বিখ্যাত অসমীয়া কবি আমাৰ জন্মৰ অলপ দিন পিছতেই প্ৰণৱ দাই গুৱাহাটীৰ পৰা গৈ তেখেতৰ আগৰ ঘৰ হয়তো নামনি অসমত নলবাৰীৰ ফালে মই একেবাৰে ঠাইখনৰ নাম মই ক'ব পৰা নাই তেওঁ বেনাৰস হিন্দু ইউনিভাৰ্চিটিলৈ গ'ল আমেৰিকাত 4-5টা দশকতকৈ অধিক সময় থাকি তেওঁ এতিয়া অৱসৰপ্ৰাপ্ত এজন মানুহ সুখী মানুহ সফল মানুহ ধনী মানুহ মই যদি বুজাকে কওঁ কিন্তু তেওঁতো আজি অসমীয়া গ্ৰন্থৰ কাৰণে অসমীয়া কবিতা লিখে তেওঁৰ উপন্যাস এয়া প্ৰকাশ পাইছে কিহৰ কাৰণে কি এটা হেপাহ আৰু হাবিয়াস আছে তেওঁতো আমেৰিকাত সময় কৰিবলৈ বৌ আছে ল'ৰা আছে শ্বপিং মল আছে ডাঙৰ ডাঙৰ ঠাই আছে পইচা আছে ঘূৰি ফুৰিব পাৰে এই যিগৰাকী মানুহৰ এতিয়া মন্তব্যটো ইয়াত আহিছে তেওঁ অহা কাৰণে মই কাকতলীয়ভাৱে কৈ দিলো এই মানুহগৰাকী আচলতে বৰ্তমান সময়ত অসমীয়া যুৱক কেনেকুৱা হ'ব লাগে তেওঁ আজি শাৰীৰিকভাৱে কায়িকভাৱে যুৱক নহয় কিন্তু তেওঁৰ এটা যুৱ মন আছে এটা সুন্দৰ সেউজীয়া মন আছে সেই কথাটো বিস্তৃতি হোৱাটো মই বিচাৰো গভীৰ হোৱাটো মই বিচাৰো কাৰণ ইতিহাসলৈ যদি জুমি চাওঁ অসমৰ ইতিহাসৰ মাজত তেনে বহুতো প্ৰেৰণা সঞ্চাৰী সমল আছে গতিকে তেখেতৰ মন্তব্যটো অহা বাবে মই তাৰে জেৰ টানি পেলাই তাকে দেখি মই সেইখিনি কথা ক'লো
ধন্যবাদ জনাইছো কেলিফৰ্ণিয়াত এতিয়া ৰাতিপুৱা হৈছে উঠি পেলাই তেওঁ বেলেগ কাম কৰিব পাৰিলে হয় তেওঁ আজি হয়তো খোজকাঢ়িবলৈ যোৱা নাই দৌৰিবলৈ যোৱা নাই আমাৰ অনুষ্ঠানটো চাইছে সো আই সেলিউট দ্যাট স্পিৰিট হয় ছাৰ আৰু এটা কমেণ্ট এটা লৈছো মই আচলতে অশোক নাথ আমাৰ গ্ৰন্থ কথাৰ সঞ্চালক ময়ূৰ বৰা ছাৰলৈ খুব ধন্যবাদ যে গ্ৰন্থ কথা মঞ্চত আহি বহুমূলীয়া সময় দিয়াটোতে প্ৰথমতে ছাৰে গ্ৰন্থ কথাত গল্প শুনিছেনে দ্বিতীয় প্ৰশ্নটো হৈছে মই যদি চাওক মোৰ অলপ স্পষ্টভাৱে সঁচা কথা কওঁ মই অলপ আগতে প্ৰাঞ্জিতৰ লগত অনুষ্ঠানটো আৰম্ভ হোৱাৰ আগত কৈ আছিলো মই গ্ৰন্থ কথাৰ জৰিয়তে অসমীয়া গল্প প্ৰকাশ হৈছে প্ৰচাৰ হৈছে বুলি শুনিছো কিন্তু মই মিছা কথা কোৱা হ'ব যদি মই কৈ দিওঁ যে এনেই কৈ দিওঁ কাৰণ মুক্ত আৰু ইয়াত পৰীক্ষা বা মই সাক্ষাৎকাৰ দিয়া নাই ইণ্টাৰভিউ লোৱা নাই মই মিছা কথা ক'ব পাৰিলো 100টাৰ ভিতৰত 5টা শুনিছো মই নাই শুনা কিন্তু এতিয়াৰ পৰা মই শুনিবলৈ চেষ্টা কৰিম কাৰণ অডিঅ' বুক মই মাজে মাজে শুনো মই আচলতে এটা নে দুটা গল্প হোৱা বুলি ভাবিছিলো প্ৰাঞ্জিতক মই ধন্যবাদ জনাইছো প্ৰাঞ্জিতে ক'লে বোধ কৰো 100মান গল্প হ'ল আৰু চোৱা এই কথাটো এতিয়া মোৰ নিজকে মই আচলতে মোৰ অলপ আত্মসমালোচনা বা গৰিহণা দিব মন গৈছে যে মই যিটো অনুষ্ঠানলৈ আহিম সেই অনুষ্ঠানটোৱে ইতিমধ্যে 100টা গল্প কৰিলে আৰু আজি মই তাত কথা কৈ আছো মই কিন্তু এটাও গল্প শুনা নাই বুলি কৈছো এটাই মোৰ ভাল লাগিছে যে মই অন্তত 100টাৰে কৈছো কিন্তু মই আচলতে শুনিব লাগিছিল মই কৈছো অনতি পলমে মই 100টা নহলেও যেতিয়াই পাৰো মই শুনিম আৰু মই এই যিটো তেওঁলোকৰ যাত্ৰা এই যাত্ৰা যাতে অব্যাহত থাকে আৰু অকল গল্প কিয় কবিতা উপন্যাস অন্যান্য ৰচনা প্ৰবন্ধ সকলোকে সামৰি ল'বলৈ মই তোমাক আহ্বান জনাও অশোক নাথৰ যিটো মই মন্তব্য দেখিছো তেখেতক মই আহ্বান জনাইছো আৰু তাৰে পিছত তেখেতে আকৌ এটা প্ৰশ্ন সুধিছে দ্বিতীয়তে ছাৰৰ দৃষ্টিত নৱপ্ৰজন্মই কোন কেইখন কিতাপ পঢ়া উচিত মই সেইটো প্ৰশ্ন অকমান পিছলৈ আহিম কাৰণ সেইটো সকলোৰে এটা থাকিব মই সঞ্জীৱক মনত পেলাই দিবলৈ খালি অনুৰোধ কৰিছো তাৰমানে সকলোৰে গোটেই ৰুচিবোধ বেলেগ তেওঁলোকৰ গতিকে মই আচলতে জাপি দিয়া কথাটো মই অকমান বেয়া পাওঁ এজন মানুহ যদি গ্ৰন্থৰ জগতৰ লগত সংপৃক্ত হয় সৰু ল'ৰা ছোৱালীৰ কথা বেলেগ তেওঁলোকক ক'ব লাগিব অকমান তত্ত্বাৱধান বা গাইডেন্স দিব লাগিব কিন্তু ডাঙৰ মানুহক আচলতে মই এইখন পঢ়ক ইখন পঢ়ক বুলি ক'বলৈ অকমান অসুবিধা পাওঁ কিন্তু আজি কম তোমাক মই মনত পেলাই দিবলৈ কৈছো ছাৰ এইখিনি কথাৰ লগতে মোৰ আচলতে আৰু এটা প্ৰশ্ন মনত আহি পৰিলে এতিয়া যদি চোৱা যায় আচলতে কথাটো অকমান তুলুঙা কথা কিন্তু মই আপোনাৰ আগতে কৈ লৈছো আচলতে তুলুঙা কথাখিনি যথেষ্টখিনি ল'ৰা ছোৱালী বা যথেষ্ট সংখ্যক যদি আচলতে মই আচলতে যিখিনি আচলতে প্ৰাপ্তবয়স্ক মানুহ এতিয়া আচলতে ফেচবুক বা ইনষ্টাগ্ৰামটো ৰিলছৰ লগত জড়িত হৈ আছে এইটো আচলতে তুলুঙা কথা এটা এখন হয়তো গান এটা ৰিলছে বনাইছে বহুতে হয়তো কোনোবা নাটক এখনৰ ৰিলছ বনোৱা মই দেখা পাইছো কোনোবা হয়তো যিহেতু মোৰ চিনেমাখিনি আছে আচলতে চিনেমাখিনি এইবিলাক ভাল ডাইলগ বুলি কৈছো মই আচলতে ডাইলগ বিলাকৰ ৰিলছ বনাইছে এতিয়া ছাৰ আমাৰ আজি মই এটা কথা কৈছো যে আমাৰ এটা উদ্দেশ্য আছিল যে আমি গ্ৰন্থসমূহ আচলতে কি কৈছো অডিঅ' যিটো শ্ৰব্য পদ্ধতিত আচলতে আমি শুনোৱাৰ কাৰণে আচলতে এই কিতাপ বা কবিতা হওক আচলতে আমি সেইবিলাক আচলতে ৰেকৰ্ড কৰি আচলতে আমি কৰি দিছো আচলতে আৰু সেইবোৰ দৰ্শকক আচলতে শুনাবলৈ বিচাৰিছো এতিয়া ছাৰ যদি চোৱা যায় বহুতে দেখা পাইছে কুকু FM বা এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ যদি আচলতে এপছ দেখা পাওঁ য'ত আমি আচলতে কিতাপৰ মহাভাৰতৰ কথাই হওক বা গীতাখন আচলতে শুনিবলৈ পোৱা যায় গোটেইখিনি বস্তুখিনি আমাৰ ছাৰ ইমানখিনি ধৈৰ্য নাই যে আমি সেই 30 ছেকেণ্ডৰ ৰিলছটো বনাওঁতে হয়তো আমি আধা ঘণ্টালৈকে আমি আচলতে পাৰ কৰিব পাৰো এইটো হোৱা নাই সেইটো হোৱা নাই কিন্তু আমি যিসমূহ আচলতে কিতাপ মই আচলতে সৰু কথা এটা কৈছো যে কিছুমান এনেকুৱা কিতাপো আছে যিসমূহ কিতাপ যদি উপন্যাসৰ যদি কথাই কওঁ যদি মই বা প্ৰবন্ধৰ কথাই কওঁ মই যিহেতু বেছিভাগ আচলতে প্ৰবন্ধ কৰোঁ কিন্তু প্ৰথম আৰম্ভণি কিন্তু উপন্যাসৰ পৰাই মোৰ হৈছিল যাত্ৰাটো কিতাপ পঢ়া যাত্ৰাটো কিন্তু এতিয়া মই আচলতে যিহেতু লিখা মেলা অকণমান কৰি থাকোঁ ধৰি লওক আচলতে সেইকাৰণে আচলতে কি হয় যে মোৰ যথেষ্টখিনি প্ৰবন্ধখিনি আচলতে পঢ়িব লগা হয় যিয়ে নহওক সেই প্ৰবন্ধসমূহ পঢ়ক যদি হয়তো ক'ৰবাত যাওঁতে ট্ৰেইনত যাওঁতে হওক বা বাছেৰে যাওঁতে হওক আমি সেইখিনি আচলতে পঢ়াৰ আমাৰ দৃষ্টত নাথাকে কিন্তু আজিকালি বহু মানুহৰ এনেকুৱা হয় যে বাতৰি কাকত যি আচলতে পঢ়াৰ এটা সময়ত প্ৰৱণতা আছিল সেই পঢ়াৰ প্ৰৱণতাটো নোহোৱা হৈ গৈছে কিন্তু আমি এতিয়া এটা সময় পাইছো যে হয়তো কোনোবা হয়তো আজি মোক এই অনুষ্ঠানটোত গালি পাৰিব পাৰে তথাপিও মই একো নাই সেইটো ব্যক্তিগত আক্ৰোশৰ বলি হলেও মোৰ যে আচলতে উপায় নাই মোৰ কথাটো ইমান দিন মনত মোৰ লাগি আছিলে যে বহুতেতো ৰিলছ বনোৱাত আজিকালি ব্যস্ত হৈ থাকে এই ক্ষেত্ৰত আপুনি কয় যে এইবিলাক আচলতে আমাৰ কাৰণে কিছু ভাল কাম হৈছে বুলি আপুনি ভাবে মই মানে ৰিল বা যিকোনো ধৰণৰ আধুনিক প্ৰযুক্তিবিদ্যাই দিয়া নতুন নতুন উপাদান বা সমলক কোনচাতে মই অগ্ৰাহ্য কৰিব নিবিচাৰো মই এটা সৰু এটা উদাহৰণ দিওঁ বাতৰি কাকত বুলি কওঁতে মই প্ৰায়ে মেল মিটিঙত এটা কথা কওঁ যে অসমীয়া মানুহে এতিয়া ধৰি লোৱা কোভিডৰ সময়ত বেলেগ নীতি নিয়ম কিমান মানিছে এইটো সন্দেহৰ আৱৰ্তত আছে কিন্তু অসমীয়া মানুহে এটা কথা ভয় তেওঁলোকৰ সোমাই গ'ল যে আমাৰ বাতৰি কাকতখনতহে কোভিডৰ বীজাণুটো আহে গতিকে তেওঁলোকে বাতৰি কাকত নপঢ়া হ'ল এইটো হ'ল এটা অত্যন্ত দুখজনক হতাশাজনক এটা কথা তেনেকৈ ৰিল অলপ দিনৰ আগতে মোৰ এটা পডকাষ্ট আজিও মই ফেচবুক পেজত দিছিলো কেইদিনমান আগতে আমাৰ
আইচেংফা বৰুৱা তেখেত বৰ বহুদিনৰ অধিকাৰিণী মই লিখিছো এটা অভিনেত্ৰীও আছিল আবৃত্তি কৰে তেওঁৰ পডকাষ্টত মই কওঁতে তেওঁ ৰীল বনাই পেলাই দিছে সেই ৰীল বনাই এইখিনি কথা দিছে যিখিনি কথাই মানুহক আকৃষ্ট কৰি অনুষ্ঠানটোলে টানি নিব মই নাভাবো তেনেকুৱা ধৰণৰ ৰীলে কিবা ধৰণৰ মানুহক ক্ষতি কৰিব বা মানুহৰ সমাজখনৰ বাবে কিবা এটা নেতিবাচক বাৰ্তা দিব ৰীল কোনবোৰ বেয়া য'ত তাৰ কন্টেন্টটো বেয়া হয় যি কন্টেন্ট ৰাজনীতিবিদে কক মন্ত্ৰীয়ে কক বা গাঁৱৰ বা চহৰৰ কোনোবা এজন মানুহেই দিয়ক এতিয়া গাঁৱৰ এজন মই সকলোৱে জানে কাৰণে মই কৈছো কেতিয়াবা এই বৰ মানে আমি চাপত আছো মানসিক অৱসাদৰ মাজত আছো টেনচনত আছো আমাক গৈ চালে বা শুনিলে আমাৰো ভাল লাগে এজন আমাৰ উত্তৰ পাৰৰ মই আৰু জেগাটো কৈ নিদিও এজন চুৰিয়া পাঞ্জাবী পিন্ধি থকা একদম প্ৰকৃত অসমীয়া গাঁৱৰ এগৰাকী অলপ বয়সস্থ মানুহ সেই মানুহজনক বহুবোৰ পডকাষ্টাৰ বহুবোৰ ইউটিউবাৰে গৈ জুকাই থাকে আৰু তেওঁ মানে প্ৰথমতে খুব বেয়া কথা কেইটামান মাতে কাক বিয়া কৰাব কাক চিনি পায় কাক অচিনাকি মানে সেইটোৰ কাৰণে যদি কোনোবাই বৰ মানসিক চাপৰ মাজত 10 মিনিট বা 2 মিনিটৰ কাৰণে চাইছে মোৰ আপত্তি নাই কেতিয়াবা কিন্তু কি ধৰণৰ আমি ৰস আমি বিচাৰো আমাৰ ৰসৰতো এটা শ্ৰেণী বিভাগ লাগিব শ্ৰেণী বিভাগ মানে অতি যোগাত্মক দৃষ্টিকোণৰ পৰা অতি যদি তৃতীয় শ্ৰেণীৰ বিকৃত ৰুচিবোধৰ দ্বাৰা প্ৰভাৱান্বিত হৈ মোবাইলটোত আমি যদি ব্যস্ত হৈ থাকিবলৈ ভাল পাওঁ তেতিয়াহলে আপোনাৰ বা সেই মানুহজনৰ ৰুচিবোধটো বিকৃত একমাত্ৰ সেই উত্তৰ পাৰৰ চুৰিয়া পাঞ্জাবী পিন্ধা মানুহজনৰ কথা কোৱা নাই এতিয়া হয়তো এনেকুৱাও কৰিব পাৰে কাইলে এই মানুহজনৰ তোমাৰ এই শ্ব'টো যদি পপুলাৰ হয় এনেকে গৈ দেখাই পেলাই তেওঁ কোনোবা এজন ইউটিউবাৰে ক'ব চাওক এজন গুৱাহাটী বিখ্যাত লেখক টেলিভিছনত ওলাই থাকে তেওঁ আপোনাৰ কথা কৈছে তেওঁ মুখ ধৰি ধৰিলা অশালীন বা অশ্ৰাব্য গালি পাৰিব সেইবোৰ কথালে মই এটা কথাই কওঁ যে মোৰ কোনো অহংকাৰ নাই কোনো দম্ভ নাই কিন্তু মই স্পষ্টকৈ কিহৰ কাৰণে কথা কওঁ জানা বিনয়েৰে সৈতে এটা কথা কৈলো মোৰ কথা বেদবাক্য নহয় মই কোৱা কথাটোত যদি যুক্তি আছে গ্ৰহণ কৰিব যুক্তি নাথাকিলে আওকাণ কৰিব কিন্তু স্পষ্টভাৱে এই কাৰণেই কথা কওঁ কাৰণ এই সমাজখন নতুন প্ৰজন্মৰ প্ৰতি মোৰ এটা দায়িত্ব আছে গতিকে আজি মই যেটো কথা অনুভৱ কৰো সেই অনুভৱটো মই ব্যক্ত কৰিব বিচাৰো আৰু বহু মানুহে যে কয় ইমান ভয় ইটো কব সিটো কব মই এটা কথা কওঁ অহংকাৰেৰে নাই কোৱা বিনয়েৰে কৈছো এই বাদুলিয়ে যদি কয় যে মই সূৰ্যৰ লগত সহযোগিতা নকৰো সূৰ্যৰ গৰিমা সূৰ্যৰ পোহৰ সূৰ্যৰ কিৰণ একো নকমে এটো বাদুলিৰহে প্ৰবলেম ইংৰাজীত এটা কথা আছে if the bat says that we don't want to associate with the sun the splendor of the sun will not thereby be diminished এই কথাটো মই জীৱনত মানি চলো আৰু সেই কাৰণে কথাবোৰ বিনয়েৰে স্পষ্টভাৱে কওঁ লগতে কওঁ যে মই কোৱা কাৰণে গ্ৰহণ নকৰিব কথাটো যথা যুক্তিযুক্ততা আছে নাই আপোনালোকে চাব গতিকে মই ভাবো এটো এটা ডাঙৰ প্ৰশ্ন মানে এই প্ৰশ্নটো যদিও ৰীল কেন্দ্ৰিক ৰীলৰ মাজৰ পৰা মই আজি কওঁ মই প্ৰাঞ্জল বৰুৱাকো অহা দেখিছো তেখেতেও হয়তো নতুন প্ৰজন্মৰ যুৱকজনেই লিখিছে মই ধন্যবাদো জনাইছো তেওঁ গ্ৰন্থ কথাৰ লগত জড়িত তেওঁ ক'ত থাকে মই নাজানো বোধ কৰো বাংগালোৰত থাকে তেওঁ হয়তো দেখিছে কাৰণ ইয়াত কোনো জিওগ্ৰাফি ইজ নট এ হিন্ড্ৰেন্স তেওঁ দেখিছে যে অসমৰ একাংশ পুৰুষ আৰু মহিলা তেওঁতকে ডাঙৰ তোমাতকে ডাঙৰ মোতকে হয়তো সৰু বা মোৰ সময়ৰ এনেকুৱা ধৰণৰ ৰীল বনাই অসভ্য অমাৰ্জিত অশালীন কথা বতৰা কয় গোটেই মানে ফাট মেলা বহুমতি পাতালে লুকাও যেন লাগে মই সেদিনা বম্বেত এই কথাটো কৈছিলো তুমি চোৱা এনেকুৱা ধৰণৰ কথা কয় যে তুমি মা দেউতা কাৰো আগত ওচৰত আহিব নোৱাৰা তোমাৰ লাজ লাগিব তোমাৰ বন্ধুৰ আগত লাজ লাগিব তোমাৰ যদি কোনবা তোমাৰ বান্ধৱী আছে তোমাৰ গাৰ্লফ্ৰেণ্ড আছে তেওঁৰ আগত তোমাৰ লাজ লাগিব কিন্তু তাৰ বিপৰীতে অসমীয়া ভাষাটো ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিওতে আমি সকলোৱে ভাল পাইছিলো কিন্তু অকমান আমি যদি নিজেই এই কথাবোৰ গমি চাও ভূপেন হাজৰিকাৰ মই বম্বেত কোৱা কথাটো লোক সামৰিব পৰা নাই আজি 7-8 দিনৰ আগতে 21 তাৰিখে যে বিমূৰ্ত মোৰ নিখাতি যেন নীলা নিখাৰ নাটৰ তাত ইমান ধৰণৰ পুৰুষ নাৰীৰ মিলনৰ কথা আছে কিন্তু যেটো কথা তুমি তোমাৰ দেউতাৰ লগত ককা দেউতাৰ লগত একেলগে বহি বিশ্লেষণ কৰিব পাৰা আৰু সুন্দৰকৈ শুনিব পাৰা জ্যোতিপ্ৰসাদে 14 বছৰ বয়সত লিখিলে শুনিত কোৰিত আমি কওঁ গছে গছে পাতি দিলে প্ৰাচ্য পাশ্চাত্যৰ মিলন it's a blending of music from the oriental world with the occidental world প্ৰথমৰ বাবে যেটো অসমীয়া সংগীতত বঙলুৱা প্ৰভাৱ আছিল আৰু ধৰ্মীয় প্ৰভাৱৰ পৰা মুক্ত কৰি আধুনিক যেটো মিউজিক বা সংগীতৰ পৰখ জ্যোতিপ্ৰসাদে দিলে আমি কিন্তু পাহৰি যাওঁ সেই একেজন জ্যোতিপ্ৰসাদে একেখন নাটকতে একেটা বয়সতে 14 বছৰ বয়সত কি লিখিছিল ভাষাটোৰ ৰূপটো চোৱা যে জ্যোতিপ্ৰসাদে লিখিলে ৰূপ কোঁৱৰৰ সুমা পৰখতে লাজুকি কুঁৱৰী মুৰহি যায় সুমাৰ কথা কৈছে ৰূপ কোঁৱৰৰ কথা কৈছে লাজুকি কুঁৱৰীৰ কথা কৈছে তুমি বা মই দেউতা মাৰ লগত শুনিলো আমাৰ লাজ নালাগে আমি কথাটো গ্ৰহণ কৰিব পাৰো এইটোৱে হ'ল ভাষাৰ সমৃদ্ধিশালী ৰূপ আৰু এইটোকে একেবাৰে কদৰ্য কুৎসিত কদাকাৰ কৰি
আমাৰ যিকেইগৰাকী খলনায়ক বা খলনায়িকা আছে বহু তেওঁলোকে মোবাইলৰ জৰিয়তে বিষবাস্প পেলায় তেওঁলোকক মই কওঁ যিখন ঠাইলৈকে যাওঁ মই সেইদিনা ঘগ্ৰাপাৰত কৈছো পেঙেৰিত কৈছো বম্বেত কৈছো শিৱসাগৰত কৈছো যলৈকে যাওঁ আজিকালি মই কওঁ অন্তত আমাৰ যিটো সমাজৰ প্ৰতি থকা অভিভাৱকত্ব আমাৰ অঞ্চলৰ মানুহে তুমি অন্তত পাঠশালাত যদি ক'ব পাৰা যে আমাৰ স্কুলৰ কোনো প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে হওক বা বৰ্তমানৰ ছাত্ৰ ছাত্ৰীয়ে অন্তত অসভ্য ৰীল নবনায় অন্তত তোমালোকে যদি চেষ্টা কৰা প্ৰাঞ্জল বৰুৱাই যদি চেষ্টা কৰে মই যদি চেষ্টা কৰো মই ভাবো পৃথিৱীখন সামাজিক মাধ্যমটো অকমান ভাল হ'ব সম্পূৰ্ণ ভাল হোৱাৰ আশা কৰি আমি সেই বুলি ভাবি থাকিলে নাই সম্পূৰ্ণ ভালটো নহয় আমি নকৰো তেতিয়া হলে মই কিন্তু হেতু পলায়নবাদী মানসিকতা বুলি কম ধন্যবাদ স্যার আমার লগত চলতে উপস্থিত আছে গ্রন্থকথার সঞ্চালক প্ৰাঞ্জল বৰুৱা বৰুৱা চলতে কিছু মহাশয়ের চলতে প্রশ্ন কিছুমান আপনার হইতে আছিল তো মই আকৌ পুনে প্ৰাঞ্জল বৰুৱাৰ চলতে গৈছো হয় আপুনি আৰম্ভ কৰিব পাৰে ধন্যবাদ সঞ্জীৱ তুমি বহুত ভালদৰে আগধৰি আছা ময়ূৰদাৰ লগত মই আগতে কথা হোৱা নাই কিন্তু ময়ূৰদাৰ বহুত ইণ্টাৰভিউ বা বহুত লিখা মই পঢ়ি থাকো ময়ূৰদা আপুনি আমাৰ গ্ৰন্থকথাৰ মজিয়াত অহাৰ বাবে অশেষ ধন্যবাদ জনাইছো আমাৰ আৰু আপোনাৰ যিখিনি কথা কৈছে যে যুৱ প্ৰজন্মৰ ওপৰত আৰু লিখা মেলা এতিয়া কৰা আৰু মানুহৰ পঢ়া শুনাৰ যিটো নেকি মানুহৰ ট্ৰেণ্ড হৈছে সেইটো অলপ কমিছে নেকি তেনেকুৱা ধৰণৰ কথাখিনিৰ ওপৰত যিখিনি আপুনি মতামত আগবঢ়াইছে এইখিনি আমাৰ শ্ৰোতাসকল বা আমাৰ ফলোৱাৰ বিলাকক বিশেষভাৱে উপকৃত কৰিব তাৰ লগতে ময়ূৰদা আপোনাক মই মোৰ ইন্ট্ৰডাকশনটো অকমান দি দিওঁ বাৰু মই বেংগলৰত আছিলো শংকৰদেৱৰ যিটো আমাৰ নামঘৰ আছে শ্ৰীমন্ত শংকৰদেৱৰ যিটো নামঘৰ বনাইছো তাৰ মই প্ৰচাৰ সম্পাদক আছিলো এতিয়াও কৰি আছো আৰু অচুকো মোৰ লগত কাম কৰি আছিলে প্ৰচাৰ বিভাগত সো এতিয়া মই সুইডেনত থাকো চাকৰিৰ সূত্ৰে মই সুইডেনত আছো আমি দুজনে তেনেকে কথাবিলাক ভাবিলো যে মানুহৰ লগত কিতাপৰ লগত সম্পৰ্কটো যিটো মানুহৰ কমি আহিছে তাতে দেখিছো আমাৰ সুইডেনৰ যিটো নেকি ষ্টৰিটেল আমি য'তে ত'তে যেতিয়া যাওঁ আমি ষ্টৰিটেলৰ এডভাৰটাইজমেন্ট দেখা পাওঁ আৰু মানুহে বিভিন্ন ধৰণৰ কিতাপ ষ্টৰিটেলত শুনে তাৰপিছত ভাবিলো যে সেই কনসেপ্টটো আমি নিজেই কৰিব নোৱাৰো সো মানুহৰ লগত সম্পৰ্কটো যাতে কিতাপৰ লগত সম্পৰ্কটো যাতে আৰু বাঢ়ে এটা ময়ূৰদা আপোনাক মই সেইটো কুৱেশ্যনে সুধো যে আপুনি ভাবে নেকি যে এতিয়া কিতাপৰ লগত সম্পৰ্কটো অলপ কমিছে বিকজ অফ ছ'চিয়েল মিডিয়া অৰ ডিজিটেল যুগৰ কাৰণে আমি ডিজিটেল যুগটোক লগত লৈ আমি ডিজিটেলটোকো আমি ডিনাই কৰিব নোৱাৰো বা কমপ্লিটলি আঁতৰি ৰাখিব নোৱাৰো টেকনলজিৰ যিখিনি সুবিধা সেইখিনি লৈ তাৰ মাজে আমি যিটো গ্ৰন্থকথাৰ প্লেটফৰ্ম বনাইছো সেই প্লেটফৰ্মটোৱে গ্ৰন্থৰ লগত সম্পৰ্কটো বঢ়োৱাত সহায় কৰিবনে আৰু আপুনি ভাবে নেকি যে এতিয়া কিতাপৰ লগত সম্পৰ্ক কমিছে আৰু গ্ৰন্থকথাই আমি এইটো মেছেজ দিব খোজা নাই যে মানুহে কিতাপ নপঢ়ক মানুহে কিতাপ পঢ়ক যদি ভাবিছে যে কিতাপ পঢ়িবলৈ বেছি সুবিধা নহয় কিন্তু টেকনলজিৰ যিটো সুবিধা বুক এখন আমি কিতাপ মোবাইল এটা লৈ যাব পাৰো বা তাৰ যিটো নেকি শুনিবৰ কাৰণে বিভিন্ন সময়ত যেতিয়াই মন যায় তেতিয়াই আমি শুনিব পাৰিলো তেনেকুৱা কিছুমান যিবিলাক ডিজিটেল সুবিধা সেইখিনি সুবিধা দি পেলাই যাতে মানুহৰ লগত কিতাপৰ সম্পৰ্কটো যাতে বাঢ়ে এইটোত সুবিধা কৰিব নেকি গ্ৰন্থকথাই আপুনি আপোনাৰ মতামত প্ৰাঞ্জল ধন্যবাদ মই প্ৰশ্নটো বুজি পাইছো প্ৰথমতে মই ধন্যবাদ জনাইছো যে মই তোমাক লগ 2019 চনত আসলে বাংগালুৰুৰ এই নামঘৰলৈ মই শংকৰদেৱৰ বিষয়ে এটা বক্তৃতা দিবলৈ মোক নিমন্ত্ৰণ কৰিছিল মই গৈছিলো আৰু সেইদিনা মানুহ অকমান মানে আচৰিত হৈছিল মানে দুটা বিশেষ বিষয়ত আমাৰ এটো মানে এটা বিৰম্বনা যে দিনত মই নামঘৰত গুৰুজনাৰ বিষয়ে দিলো বহু মানুহ আহিছিলে এতিয়াও বহুবোৰ মানুহৰ লগত মোৰ সংযোগ আছে 2019 চনৰ এটো জানুৱাৰী মাহৰ কথা হ'ব আৰু আবেলিলে সেই সময়ত অসমত একদম উতলি আছিল নাগৰিকত্ব সংশোধনী আইন এটো লৈ আমাৰ বেংগালুৰুৰ ব্ৰিগেড ৰোড নহয় কিন্তু মেইন যিটো এটা জায়গা
তাৰ এখন হোটেলত আকৌ অসমীয়া মানুহে তেনেকুৱা এটা অনুষ্ঠান কৰি সেই বিষয়ে মোৰ মতামত দিছিলো গতিকে মই শংকৰদেৱৰ বিষয়ে আৰু নাগৰিকত্ব সংশোধনী আইন তেতিয়া মানে হোৱা নাই কেবৰ বিষয়ে মই মোৰ কথাখিনি স্পষ্টভাৱে কৈছিলো হয়তো তোমাক তেতিয়া পোৱা নাই ধন্যবাদ জনাইছো তুমি সুইডেন মানে এখন স্কেন্ডিনেভিয়ান বা নৰ্ডিক কান্ট্ৰীত থাকি য'ত পৃথিৱীৰ সকলো সুখ বা সকলো পিনৰ পৰা নৰৱে ডেনমাৰ্ক সুইডেনৰ কথা কয় তুমি অসমৰ যিটো মানুহৰ বেদনা এগৰাকী অসমীয়া যুৱক হিচাপে কঢ়িয়াই লৈ ফুৰাইছা সেইটো কাৰণে মই ধন্যবাদ জনাইছো এটা প্ৰথাৰ মানে একদম স্পষ্ট উত্তৰ নিশ্চিতভাৱে কিছু কমিছে কিন্তু সেই কমাটো অসমত বেছি কমা যেন মোৰ লাগে কিন্তু পৃথিৱীৰ অন্যান্য ঠাইতো কমিছে মই যিমানবোৰ বিদেশলৈ গৈছো যোৱা 7-8 বছৰৰ ভিতৰত তেতিয়া লাগে যে অকমান গ্ৰন্থৰ লগত মানুহৰ কথাটো কিন্তু এলাৰ্মিং শব্দটো যদি আমি ব্যৱহাৰ কৰো সেই কথাটো কিন্তু বিদেশৰ বহু ঠাইত ইমান হোৱা নাই অসমৰ ক্ষেত্ৰত হৈছে আৰু সেই কাৰণে অসমত যেহেতু মই কমা বুলি অনুভৱ কৰিছো একে সময়তে সেই কাৰণে গ্ৰন্থ কথাই যিটো তেওঁলোকৰ পদক্ষেপ লৈছে যে আধুনিক প্ৰযুক্তিবিদ্যাই দিয়া দানক আমি ব্যৱহাৰ নকৰিবলৈ নাই বা কোনোবাই যদি কয় যে মই কিতাপখন কিনি হাৰ্ড বাউণ্ড কিতাপ এখন নপঢ়ো মই কিন্ডিলত পঢ়ো মোৰ একো আপত্তি নাই কিতাপখন আগতেতো মানুহে যেতিয়া আছিলে তেতিয়াতো মানুহে পেনু নাছিলে মানুহে কিমান কষ্ট কৰি আমাৰ গুৰুজনা শংকৰদেৱ মাধৱদেৱে কেনেকৈ তেওঁলোকৰ সৃষ্টিকৰ্ম কৰিছিল তাৰ আগৰ সকলে কেনেকৈ কৰিছিল সেই কথাটো আমি এতিয়া নকৰো এতিয়া বিলাকে যদি কিন্ডিলত পঢ়ে সেইবোৰ আপত্তি নাই কিন্তু গ্ৰন্থৰ পৃথিৱীখনৰ লগত আমাৰ শিথিল হৈ পৰা সম্পৰ্কটো শক্তিশালী কৰাৰ প্ৰয়োজন আছে আৰু সেই প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ গ্ৰন্থ কথাই বিভিন্ন ঠাইত থকা তেজাল ইতিবাচক মনৰ অসমীয়া যুৱকক আজি আলোড়িত কৰিছে সেইটোৱে মই ভাবো আটাইতকৈ ভাল খবৰ ধন্যবাদ ময়ূৰদা বৰ ধুনীয়াকৈ ক'লে আপুনি কথাখিনি বহুত বহুত ধন্যবাদ সঞ্জীৱ তোমাৰ নেক্সট এনে কুৱেশ্যন মই এটা কথা সুধি থওঁ মোৰ পিনৰ পৰা এটা ইমান প্ৰশ্ন সুধিছে এতিয়া তোমাৰ মানে ছুটিকে ক'বা কাৰণ যিহেতু তোমাৰে অনুষ্ঠান তথাপি ময়ে ছুটিকে ক'বলৈ দিছো কাৰণ বেলেগ কথা আলোচনা আছে মই জানিব বিচাৰিছো সুইডেনত অসমীয়া মানুহ কিমান আছে আৰু তোমাৰ কিমান দিন হ'ল তাত থকা হয় ময়ূৰদা আমি প্ৰবাসীসকলক লৈ পেলাই এটা অনুষ্ঠান আমি ইয়াৰ মজিয়াতে কৰিছিলোঁ আমাৰ ইয়াৰ শিক্ষা ব্যৱস্থা আৰু ইয়াত মাতৃভাষাৰ ওপৰত সেইটো বহুত মানুহে শুনি পেলাই বহুত ভাল পাইছিলে আপোনাৰ কুৱেশ্যনটো বৰ শ্বৰ্টকৈ ক'ম আৰু মই 4 বছৰ ধৰি ইয়াত আছোঁ তাৰপিছত ইয়াত 15টামান অসমীয়া পৰিয়াল আছে আৰু পঢ়া শুনা কৰা বহুত কেইজন আছে আমি পঢ়া শুনা কৰা বহুত শিক্ষাৰ্থী আছে আমি সুইডেন বুলি নকওঁ মই গটেনবাৰ্গ চিটিত এখন থাকোঁ এখন ছেকেণ্ড চিটি ষ্টকহোম কেপিটেল হয় ষ্টকহোমতো আমাৰ অসমীয়া আছে আৰু তেনেকৈ মালমো আছে আৰু ভেষ্টৰেছ আছে বহুত কেইখন চিটিত মানে কোম্পানীবিলাকত অসমীয়া মানুহ আছে আমাৰ গটেনবাৰ্গৰ সংখ্যাটো কওঁ 30-ৰ পৰা 35জনমান আমি অসমীয়া আছোঁ আমি বিভিন্ন অসমীয়া সুইডেনৰ দ্বিতীয় বৃহৎ নগৰখনতে ইমানখিনি মানুহ আছে তাৰ মাজৰ 10-15-20% মানুহকো যদি আমি লাহে লাহে আনিব পাৰো সকলো আহিলেতো ভালেই ভাল হ'ব বুলি ভাবো মই এতিয়া বেলেগ প্ৰশ্ন যদি আছে কোনে কৰিব সঞ্জীৱ বা প্ৰাঞ্জলক আহ্বান জনালো আপুনি এখন আচলতে যেহেতু আপুনি প্ৰবন্ধৰ লগত জড়িত হৈ আছে বাতৰি কাকতত প্ৰবন্ধ লিখে বা আপুনি বহুত কেইখন কিতাপো লিখিছে আচলতে অসমীয়া স্বাভিমানৰ ৰূপৰেখা অসমীয়াত্বৰ জ্যোতি চিন্তাৰ ভগ্নাংশ কোনে দিব ঘূৰাই আমাক অক্সিজেন আৰু আপুনি লিখিছিল পাহৰা মানিক বিচাৰি মই এটা কথা ক'বলৈ গৈছো আপোনাৰ সেইটো যিখিনি আপোনাৰ লিখনিসমূহ মই গোটেইখন কিতাপ যিখিনি মই নাম লৈছো মই গোটেইখন কিতাপ আচলতে পঢ়িছো আৰু সেইটো আপুনি সেইটো ব্যক্তিগতভাৱে আপুনি গম পায় আজি যোৱা গ্ৰন্থমেলাত মই কিনিছিলো আচলতে পথ প্ৰশ্ন হৈছে নেকি শংকৰদেৱ সংঘ সেইখন মই পঢ়ি পেলাই আপোনাক মই কৈছিলো আচলতে অসমীয়া স্বাভিমানৰ ৰূপৰেখা কিতাপখনত আচলতে আপুনি এটা খুব এটা ধুনীয়া এটা আচলতে বিষয় লিখিছে আচলতে আপোনাৰ এটা অধ্যায় এটা লিখিছিলে যে অসমীয়া 4জন উজ্জ্বল জ্যোতিষ্ক এনেকুৱা এটা লৈছিল আচলতে বিষয় এটা আৰু তাত আপুনি লিখিছিল জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুপ্ৰসাদ ৰাভাৰ ভূপেন হাজৰিকা আৰু পৰাগ দাসৰ কথা লিখিছিলে মই প্ৰশ্নটো আপোনাক আগতেও কৰিছিলো এই কথাখিনি এই যে বিষয়সমূহ আপুনি লৈছে যে আচলতে আপুনি যথেষ্টখিনি আচলতে অধ্যয়ন কৰি বিশ্লেষণাত্মকভাৱে আচলতে এই বিষয়সমূহ আপুনি লৈছে মই কথাখিনি কৈছো যে এই যিখিনি কথা লিখিছিলে মই আচলতে মন চুৰি গৈছে কিয় আচলতে এই বিষয়টো উলিয়াইছো যে সেই যিখিনি আপুনি লিখিছিল তাত আচলতে গোটেই বস্তুখিনি আচলতে মন চুৰি গৈছিল এই যে বিশ্লেষণাত্মক কথা বা আপোনাৰ এই ৰুচিশীল কথাখিনি বা যাক আচলতে মই কওঁ গৱেষণাত্মক কথাখিনি আচলতে আপুনি ভাবেনে আচলতে এইখিনি আমাৰ মানুহৰ তাত বিয়পি যোৱাটো আচলতে ভাবেনে আৰু ইয়াৰ ওপৰত আচলতে ভৱিষ্যত প্ৰজন্মই কিছু কাম কৰাৰ দৰকাৰ থকা বুলি ভাবেনে
নিশ্চিতভাৱে দৰকাৰটো আছেই মই সেইটো তাৰণতে আচলতে লিখিছিলো আৰু এটা কথা যেতিয়া ইমান স্পষ্টভাৱে অসমৰ সমাজ জীৱনত আজি সাম্প্ৰতিক ইতিহাসত বা যোৱা 100-150 বছৰৰ আধুনিক অসমীয়া ইতিহাসত ইমানবোৰ মানুহ আছে ইমান মানুহে আমাক প্ৰেৰণাৰ সঞ্চাৰ কৰিছে তথাপিও মই 4 জনৰ কথা লিখিছো মানে মোৰ কথাটো হ'ল যে এইকিটা যুক্তিৰ পৰা মই ক'ব বিচাৰো যে এইকিজন উজ্জ্বল জ্যোতিষ্ক তাৰ মাজত কোনোবাই আহি পঞ্চম জন বা ষষ্ঠ জনক যোগ দিলে মই কেতিয়াও নাভাবো যে তেওঁ মোৰ কথাটো আচলতে তাৰ বিপৰীতে কিবা এটা কথা কৈছে এইটো আসলে 4 কিয় 40 জন হ'ব পাৰে 400 জন হ'ব পাৰে হয়ও এই গুটেই কথাটো মানে চিন্তা উদ্ৰেক কৰিবৰ বাবে আমি আসলতে এনেকুৱা ধৰণৰ কাম কৰিছিলো আৰু সেই কামটো কৰি যাও আৰু মই এটা কথা খালি কেতিয়াবা ভালো লাগে কাৰণ এই গ্ৰন্থখন বহু মানে 3-4টা অসমীয়া প্ৰবন্ধৰ গ্ৰন্থ 1000 কপিকে ছপাই বনলতাই 3-4টা মানে টাঙৰ অন্ধা প্ৰকাশন এডিশন ওলাইছে হেতুৱে ডাঙৰ কথা কিন্তু এফালৰ পৰা চাবলৈ কিমান দুখৰ কথা যে কিমান আমাৰ কিতাপ বিক্ৰী যায় বা নাযায় মই মোৰ কিতাপ বুলি কোৱা নাই বহু জনপ্ৰিয় লেখকৰ বহু ভাল ভাল গ্ৰন্থও ধৰিলোৱা বিক্ৰী নাযায় আজি সামাজিক মাধ্যমতে আমি দেখো বাৰু এতিয়া মই সেইবোৰ কথালে ইয়ালে নাহো মই বেলেগ এটা কথা কওঁ তুমি যেহেতু পঢ়িছা অসমীয়া স্বাভিমানৰ ৰূপৰেখাত মই স্পষ্টভাৱে লিখিছো আৰু কমেও 7-8টা মান বক্তৃতাত অসমীয়া নাৰীৰ গৰিমাৰ কথা কলেই মই ঐতিহাসিক যেটো প্ৰক্ৰিয়া এই কথাটো মই সদায় কওঁ যে প্ৰথম অসমীয়া ঐতিহাসিক চৰিত্ৰটো এগৰাকী নাৰীৰ মই দুবাৰ তিনিবাৰ দোহাৰি পেলাই কওঁ কিন্তু আজিলৈকে বিশ্ববিদ্যালয়ৰ কোনোবা আহিছে PhD কৰাৰ কাৰণে বিভিন্ন আহে কিন্তু কোনো মানুহে ইমান আমি নাৰীৰ কথা কওঁ মহিলা সবলীকৰণৰ কথা কওঁ কিন্তু এই বিষয়ত গৱেষণা কৰিম বুলি আজি মই পুষ্পলতা দাস মেমৰিয়েল লেকচাৰত আৰম্ভ কৰিছিলো বুটকৰ কোৱা 16 চনত কিতাপ লিখিলো বিভিন্ন বক্তৃতাত কলো কিন্তু এতিয়ালৈকে মই পোৱা নাই মই সেইবিলাকত অকমান আচৰিত হওঁ যে আমি সাধাৰণতে নাৰী পুৰুষ এই ভিন্ন কথাটোত মই যদিও বিশ্বাস নকৰো কিন্তু এটা ভিন্নতা আছে আৰু সেই ভিন্নতাটোৱে জীৱনটো সুন্দৰ কৰিছে এতিয়া কথাটো হ'ল এনে এটা কথা কোৱাৰ পিছতো বৰ্তমান সময়তো আমাৰ সমাজখন পুৰুষ প্ৰধান সমাজ এটো একদম অপ্ৰিয় হলেও সত্য আগৰ যিমান পুৰুষ প্ৰধান সমাজৰ তীব্ৰতাটো কমিছে কিন্তু সম্পূৰ্ণভাৱে নাইকিয়া হোৱা নাই তেনেকুৱা ক্ষেত্ৰত অসমীয়া প্ৰথম ঐতিহাসিক চৰিত্ৰ অমৃতপ্ৰভা যাৰ কথা ঔকমৰ বুৰঞ্জিত আছে যাৰ কথা সূৰ্য কুমাৰ ভূঞাই তেওঁৰ গ্ৰন্থত লিখি থৈ গৈছে সেই কথাটো আমি আৰু বিস্তাৰিত ৰূপত কোনোবা গৱেষক গৈ আজি কাশ্মীৰতহে আজি পেহেলগামৰ যেটো অতি দুৰ্ভাগ্যজনক নাৰকীয় ঘটনা এতিয়া হৈছে তাৰ আগতে ইমান সময়ছোৱা কাশ্মীৰটো শান্তিতে আছিল কিয় কোনোবাই গৈ নকৰে বা কিয় কোনোবাই গৈ কোনোবা এটা মানে আৰ্কাইভত গৈ বস্তুবোৰ নুলিয়ায় এই কথাবোৰে কেতিয়াবা আমনি দিয়ে যে আমি কৈ থাকো হয় আশাত কৈ থাকো প্ৰত্যাশাত কৈ থাকো সেই আশাবোৰ ব্যক্তিগত কেৱল আশা নহয় যে মোৰ কথা শুনিব হাত চাপৰি মাৰিব মোৰ আশাটো মই সমাজখন নতুন প্ৰজন্মৰ জৰিয়তে মূলত আৰু অকমান সুন্দৰ আৰু অকমান ইতিবাচক আৰু অকমান যুক্তিসিদ্ধ চিন্তাৰ লগত মই তেওঁলোকক নিমগ্ন কৰিব পাৰিছো নাই নহলেতো মই গোটেইখিনি কথা ফেচবুকত মই কিতাপৰ কথা লিখিলে যিমান মই লাইক পাম মই দেখোন এনেই অকমান লঘু ধৰণৰ মই কেতিয়াবা লঘু কথাও নিলিখা নহয় লেখো কেতিয়াবা চিন্তা উদ্ৰেক কৰি লেখো কাৰণ গোটেই জীৱনটো মানুহৰ সকলো থাকিব কিন্তু অনবৰত মই লঘু কথাই কৈ থাকিলো হয় অনবৰত মই বা ভিডিঅ'কলে যোৱা ভিডিঅ'ই দি থাকিলো মই দিও মই বেছিকে হয়তো দিও তথাপি আৰু বেছি দিলো হয় কিন্তু কিতাপৰ কথা বা অন্যান্য কথা কিয় কওঁ বা কিবা এটা কথা কলে মই দুগৰাকী নাৰীৰ কথা আজি 3-4 দিনৰ আগত লিখিছো গ্ৰন্থ মানে সুবাসটো খুব চলিছে ইয়াতো চলিছে মানে কি মোৰ লগৰ বন্ধু কাৰণে নহয় আজি সুনিতা খাউণ্ড আৰু ববিতা বৰুৱাৰ কথা লিখিছো মই সকলোকে আহ্বান জনাও জানিবলৈ আমাৰ 87 চনত প্ৰৱেশিকা পৰীক্ষা পাছ কৰা ববিতা মোৰ লগত কটনত পঢ়িছিল সুনিতা খাউণ্ড ডিব্ৰুগড়ৰ পৰা আহি মই দিল্লীলৈ গলো তাৰ পিছত কটনত পঢ়িলে আজি গোটেই পৃথিৱীত সুনিতা খাউণ্ডে ভায়োলিনৰ জৰিয়তে যেটো কাম কৰিছে অসমীয়া মানুহৰ সেই যেটো পৰিচয় যে ক্লাসিক্যাল সংগীতৰ বা যন্ত্ৰ সংগীতৰ লগত কিমান গভীৰ আৰু তাৰ জৰিয়তে কিমান এখন সুন্দৰ পৃথিৱীলে মানুহক লৈ যাব পাৰে প্ৰমাণ দিছে ববিতা বৰুৱাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা MBA হৈ 2004 চনত চিভেনিং স্কলাৰশ্বিপ পাইছে হাৰ্ভাৰ্ডলৈ তেওঁক নিমন্ত্ৰণ কৰে তেওঁ পৃথিৱীৰ ইমান আজি অসমীয়া কেইগৰাকী CEO আছে পুৰুষৰ মাজতে ডাঙৰ কোম্পানী কিমান আছে তেওঁ মহিলা হৈ মই মহিলাৰ কাৰণে গৰ্ব কৰো সেই কাৰণে লিখিছো কিন্তু মহিলা হৈও যেহেতু বহু প্ৰত্যাহ্বান আছে তেওঁ আজি VML ইণ্ডিয়াৰ CEO পদত উপস্থিত হৈছে আৰু সেইটো মই লিখিছো সেইবোৰে মোৰ কথাটো হ'ল কিতাপৰ কথা কৈ ভাল অসমীয়া মানুহৰ তেওঁলোকৰ কীৰ্তিৰ কথা কৈ মই অসমৰ নতুন প্ৰজন্মক অনবৰ ধৰ্মভিত্তিক কথা আবেগিক কথা সেই কথাবোৰ লৈ ঘৰতে ফেচবুক কৰি বিভাজন বিয়াপাই থকাতকৈ গৰু গাহৰি লৈ মন্ত্ৰীয়ে কিবা কব কোনোবাই কিবা কব সেইবোৰ সময়ত আমি সময়বোৰ অপচয় কৰি থকাতকৈ আমি সমাজখন সুন্দৰ কিয় নকৰো সমাজ সুন্দৰ কৰোতে যদি মনটো সুন্দৰ হয় মনটো সেউজীয়া হয় কি বেয়া
তাৰ মাজততো মই কোৱা নাই আপোনালোকে গান নুশুনিব, নেখেলিব, ফূৰ্তি নকৰিব, প্ৰেম নকৰিব, সকলো কৰক, কিন্তু এটা পৰিমিত ৰূপত পৰিশীলিতভাৱে কৰক আৰু লগতে আপোনাৰ দায়িত্বখিনি কৰক। মই কেতিয়াও কোৱা নাই 18 ঘণ্টা লাইব্ৰেৰীত থাকি কিতাপেই লেখক আৰু অকল ঘৰৰ মাক দেউতাকলে পইচা পঠাওক আৰু ল'ৰা ছোৱালী আৰু তেওঁৰ পৰিবাৰৰ লগত থাকক, সেইটো কথা নাই কোৱা। ইবোৰ মই নিষিদ্ধ আনন্দৰ কথা নাই কোৱা, কিন্তু কিছুমান কেতিয়াবা অন্যান্য আনন্দ মানুহে লগ মোৰ আপত্তি নাই, কাৰণ আজিৰ পৃথিৱীখন তেনেকুৱা। কিন্তু তাৰ মাজত আপত্তি এইটো যেতিয়া সকলো পাহৰি মানুহে তাতে নিমজ্জিত হয়। এইটোৱে মোৰ এটা আহ্বান। আকৌ কওঁ, মই কোৱা কথা বেদবাক্য নহয়, মই আহ্বান জনাব পাৰো, অনুৰোধ জনাব পাৰো। সেইখিনি যদি তেওঁলোকে মানি লয়, যুক্তিযুক্ততা দেখা পায়, ভাল কথা। মানি নললেও মোৰ অন্তত এটা ব্যক্তিগতভাৱে এটা অনুশোচনা নাথাকিব বা ব্যক্তিগতভাৱে মোৰ এটা কথা থাকি যাব যে মই অন্তত কৈছিলো, বহুবাৰ কৈছিলো, বহু ফৰামত কৈছিলো, নহল। অন্তত চেষ্টা কৰাৰ যে চেষ্টা যে কৰিছিলো সেই কথাটো ভাবি কিছু সন্তুষ্টি পোৱাৰ, সম্পূৰ্ণ সন্তুষ্টি নহলেও পোৱাৰ অৱকাশ মোৰ কাৰণে থাকি যাব। হয় ছাৰ, মই অনুষ্ঠানটো আচলতে শেষ পাইছে যাম, আৰু মই এটা আকৌ প্ৰশ্ন এটা কৰিব বিচাৰিছো। বহুতে কয় যে গ্ৰন্থ আমাৰ নচলে, অসমীয়া গ্ৰন্থ নচলে। আচলতে অসমীয়া গ্ৰন্থ হওক, ইংৰাজী গ্ৰন্থ হওক। যেতিয়া আমাৰ অসম গ্ৰন্থমেলা হয়, আগতে আছিল আচলতে উত্তৰ পূব গ্ৰন্থমেলা, এতিয়া অসম গ্ৰন্থমেলা হৈছে, তাত যদি দেখা পোৱা যায় যে গ্ৰন্থমেলাৰ সময়ত কিন্তু আমি যেতিয়া বাতৰিত পাওঁ যে ইমান কোটি টকাৰ গ্ৰন্থ বিক্ৰী হৈছে, এইটো আমাৰ কাৰণে আচলতে ভাল লক্ষণ। ইয়াৰ পিছতো যে মানুহে যে কৈ থাকে যে গ্ৰন্থ আচলতে নচলে, এইটো ক্ষেত্ৰত আপুনি এজন লিখক হিচাপে আপুনি এই ক্ষেত্ৰত কয়নে যে হয়তো এনেকুৱা কিছুমান হয়তো যিসকলে আচলতে গ্ৰন্থপ্ৰেমী দায়ী আছে, তেওঁলোকে হয়তো এনেকুৱা গ্ৰন্থই পঢ়িব খোজে, তুলুঙা গ্ৰন্থ তেওঁলোকে পঢ়িব নোখোজে, এই ক্ষেত্ৰত একমত নে? নহয়, মই সম্পূৰ্ণ একমত নহয়। যে মই জাজমেণ্ট দিয়াটো, যে নিৰ্ণায়ক সিদ্ধান্ত মই দিম যে এইখিনি মানুহে এইখিনি কিতাপ পঢ়ক, 30 বছৰৰ তলৰখিনি এইখিনি কিতাপ পঢ়ক, সেই কথাটো মই বিশ্বাস নকৰো। মই বিশ্বাস এই কাৰণে নকৰো, এগৰাকী মানুহ, এগৰাকী যুৱক যুৱতী 18-19 বছৰ 25 বছৰ হোৱাৰ পিছত সিদ্ধান্ত ল'ব পৰা তেওঁৰ ক্ষমতা যিখিনি তেওঁক ভগৱানে দিছে বা প্ৰকৃতিয়ে দিছে, তাৰ প্ৰতি মোৰ আছে অসীম শ্ৰদ্ধা। গতিকে মই ভাবো প্ৰতিগৰাকী মানুহৰ বুকুৰ মাজত সাংঘাতিক সম্ভাৱনীয়তা থাকে। হয়, সময়ে সময়ে অভিজ্ঞজনে বা জ্যেষ্ঠজনে তেওঁক দেখুৱাই দিব পাৰে, দেখুৱাই দিলে আচলতে মই ভাবো যে তেওঁৰো সুবিধা হয় যদিহে তেওঁ গ্ৰহণ কৰিব বিচাৰে। কিন্তু অকল কিতাপ নকৰে। হয়, আজি গ্ৰন্থমেলালৈ গ'লে আপুনি গ্ৰন্থৰ বিপণীত যিমান ভিৰ দেখিব, সেলফি লোৱা পইণ্টটোত বেছি দেখিব, আপুনি গৈ য'ত খাই মানুহে তাত বেছি দেখিব। কিন্তু মই কওঁ 60-70% মানুহে যদি খায়, 30% মানুহেও যদি এই গ্ৰন্থৰ পৃথিৱীখনলৈ আহে, তেতিয়াহ'লে মই ভাবো তাৰ পৰা এটা উপকাৰ হয়। খালি এচাম মানুহক দেখিলে মোৰ কেতিয়াবা সাংঘাতিক মই ক্ষোভিতই হওঁ, আৰু মইতো মুকলিকে কোৱা মানুহ, মই কওঁ বহু মানুহক মই দেখিছো, কাৰোবাৰ যদি কোনোবাই যদি ভাবে যে গ্ৰন্থৰ পৃথিৱীৰ লগত মই গ্ৰন্থমেলাত অকমান পপকৰ্ণ খাবলৈ আৰু তন্দুৰী চিকেন খাবলৈ আহিব লাগে আৰু সেলফি উঠিবলৈ আহিব লাগে, সেই কথাটো কোৱাৰ কিন্তু সৎসাহসটো থাকিব লাগে। এনে বাৰে বেং কৰা কথা কোৱা মই অসমীয়া মানুহ দেখিছো, তেওঁ কোনো অসমীয়া কিতাপৰ লগত, অসমীয়া কাগজৰ লগত বিশেষ সম্পৰ্ক নাই, তেওঁ এটা ভাল চাকৰি হয়তো কৰে, ব্যৱসায় কৰে, অৰ্থ উপাৰ্জন কৰে, তেওঁ কিন্তু একেবাৰে জাজমেণ্টেল এটা নিৰ্ণায়ক সিদ্ধান্ত দিয়ে। কি বুলি কয় জানা, তুমিও হয়তো শুনিছা, ভাল কিতাপ ওলোৱাই নাই নহয়, নাই চালো, নাই ভাল কিতাপ নাই। তেখেতক এঘণ্টা সময় দি তোমাক এতিয়া সাক্ষাৎকাৰ লোৱা যে ঠিক আছে ভাল কিতাপ ওলোৱা নাই, আপুনি শেষৰখন ভাল কিতাপ কেতিয়া পঢ়িছিল, কাৰ কথা পঢ়িছিলে? হোমেন বৰগোহাঁই, হীৰেণ গোহাঁই, নৱকান্ত বৰুৱা, চন্দ্ৰপ্ৰসাদ শইকীয়াৰ মহাৰথী, বা হীৰেণ গোহাঁই যে অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা, বা আপুনি শংকৰদেৱৰ চৰিত পুথি কেইখন পঢ়িছে, কীৰ্তন ঘোষাৰ বা নাম ঘোষাৰ আপুনি কেইটা গাব পাৰে, দেখিবা সকলোতে তেওঁ এটা বিৰাট শূন্য পাব। তাৰ অৰ্থ এইটো নহয় তেওঁ অমৰ্ত্য সেনৰ আৰ্গুমেণ্টেটিভ ইণ্ডিয়ান ক'ব পাৰিব, দ্য ৰিভেঞ্জ অফ জিঅ'গ্ৰাফি লেখা কাপলানৰ সেই কিতাপৰ কথা ক'ব পাৰিব, চিচেৰৰ চিন্তা, হোমাৰৰ চিন্তা, সক্ৰেটিছৰ একোৱে ক'ব নোৱাৰে। সকলোকে মই নাই কোৱা, সেই তেনে মানুহক লৈ আমি বৰ উৎকণ্ঠিত হ'ব নালাগে। তেনে মানুহ, অথনি মই এটা উপমা দিছিলো, কি বাদুলি আৰু সূৰ্য। মই কেতিয়াও নকওঁ আমি এই কথা আলোচনা কৰিছো আমিহে সূৰ্য বা সৰু হলেও এটা তৰা বা নক্ষত্ৰ নহয়, সেইটো কোৱাৰ গৰ্ব বা ধৃষ্টতা নাই। কিন্তু সমাজে চিহ্নিত কৰিব এখন সমাজৰ বাবে, এই অসমীয়া সমাজখনৰ বাবে কোন বাদুলি আৰু কোন সূৰ্য। আৰু সেইবাবেই সমাজৰ স্বীকৃতিৰ বাবে নহয়, মনৰ সেই পৰিতৃপ্তি আৰু সন্তুষ্টিৰ বাবে
মই এই কথাবোৰ দৰকাৰী বুলি ভাবো আৰু এই কথাখিনি মুকলিকে ক'ব পাৰিব লাগে কাৰণ তেওঁলোকে আহি কিতাপ নিকিনক মোৰ একো আপত্তি নাই মোৰ বেয়া লাগিব কিন্তু আপত্তি নাই কিন্তু আপত্তি থাকিব যেতিয়া একো নজনাকে তেওঁলোকে নিৰ্ণায়ক কথা কৈ দিয়ে একো ওলোৱাই নাই কি কৰিছে কোনে কৰিছে এনেকুৱা ধৰণৰ কথা সেই ধৰণৰ কোট আনকোট মই সাধাৰণতে ব্যৱহাৰ কৰিব নিবিচৰা অতি ফটুৱা ধৰণৰ অতি চেলেপু কথা কৈ থকা মানুহক মই ভাবো তেওঁলোকে প্ৰকৃত আৱৰ্জনা যদিও তেওঁলোক হয়তো ধনী মানুহ যদিও তেওঁলোকৰ ডাঙৰ গাড়ী থাকিব পাৰে যদিও তেওঁলোকে ইনকাম টেক্স আয়কৰ হয়তো মুঠকে বহু বেছি দিয়ে আচ্ছা প্ৰশ্ন এটা আহিছে প্ৰণৱ শৰ্মাৰ পৰা আকৌ যুৱ প্ৰজন্মক গ্ৰন্থ অধ্যয়নৰ প্ৰতি উৎসাহিত কিদৰে কৰিব পৰা যায় এই কথাটোলৈ আমি লাগি আছো মই ভাবো আমি কিতাপৰ আধুনিক প্ৰযুক্তিবিদ্যাই দিয়া দানৰ কথা কলো অকল যে হাৰ্ড বাউণ্ড কিতাপ পঢ়িব লাগিব বুলি কথা নাই কিন্তু আমি যদি প্ৰণৱ দা য'ত থাকে মই যোৱা বছৰ গৈছিলো এই জুন জুলাই ছেন হোছে বোলা ছেন ফ্ৰান্সিস্কো বে এৰিয়া তাত এটা মই ভাষণো দিছিলো প্ৰণৱ দা নিজে আহিছিল আৰু তেওঁ এটা সুন্দৰ লেখা মানে লিখিছিলে সামাজিক মাধ্যমত দীঘলীয়া এটা লিখা যদিও মোক প্ৰশংসা বহু বেছি কৰিছে মই আকৌ পুনৰবাৰ এটা ৰাজহুৱাভাৱে কৃতজ্ঞতা জনাইছো ইমান প্ৰশংসাৰ মই যোগ্য নহয় প্ৰণৱ দাই যিবোৰ কথা গ্ৰন্থ সুবাস বা অন্যান্য ক্ষেত্ৰত লিখে তাৰ জৰিয়তেও আচলতে মানুহক কিন্তু অসমীয়াৰ প্ৰতি আগ্ৰহান্বিত কৰিছে তেওঁ হয়তো কথাটো ক'লে অকমান তেওঁ বিনয়ী মানুহ মানি নলব সেই ধৰণেও মানুহ আগ্ৰহান্বিত আমাৰ প্ৰশ্ন হ'ল কাৰো হাতত এন্টিবায়টিক ফৰ্মুলাটো নাই থকা হেতেনটো মই ডাঙৰ ডাক্তৰ হলো হয় সমাজৰ যে মোৰ হাতত আছে সকলোৱে মোক আহি সুধিব মই কৈ দিম এইটো কৰক সকলোৱে কিতাপ পঢ়া আৰম্ভ কৰিব কিতাপ পঢ়া কথাটো প্ৰতিগৰাকী মানুহৰ নহলেও বহুতো শিক্ষিত মানুহৰ মাজত অকমান হলেও তীৰ বিৰণী জুই এটুকুৰা আছে সেই জুইকুৰা অকমানকে যদি ভূপেন হাজৰিকাই যে 14 বছৰ বয়সত নিজক কি বুলি কৈছিল কিমান আত্মবিশ্বাস যে অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ঘূৰাই আনিম কিমান আত্মবিশ্বাসেৰে সৈতে অষ্টম শ্ৰেণীত পঢ়া ভূপেন হাজৰিকাই ক'লে নিজকে ফিৰিঙতি ভূপেন হাজৰিকাই নিজক ফিৰিঙতি বুলি কৈছিল মই ভাবো প্ৰতিগৰাকী শিক্ষিত সচেতন অসমীয়া বা অন্যান্য ভাষা বা অন্যান্য ধৰ্ম মানুহৰ মাজতো আমি ধৰ্মৰ কথাটো নানো অন্যান্য ভাষা বা জাতীয়তা বোধত বিশ্বাস কৰা মানুহৰ মনতো তাৰ স্ফুলিংগ বা ফিৰিঙতিটো থাকে আমি সকলোৱে মিলি কোনো এটা নিৰ্দিষ্ট ফৰ্মুলাৰ পিছত দৌৰি নাথাকি আমি সেইখিনি কথা সেই ফিৰিঙতিটো অলপ বহলাবলৈ চেষ্টা কৰিব লাগে সেই ফিৰিঙতিয়ে হ'ব তীৰ বিৰণী এই ফিৰিঙতিৰ পৰাই হয়তো আমি সূৰ্যই যেনেকে সকলোকে ইনস্পায়াৰ কৰে প্ৰেৰণা অনুপ্ৰেৰণা উৎসাহ উদ্যম দিয়ে আমাক হয়তো দিব তাৰ আশাতেই আমি এইবোৰ কৰো তাৰ আশাতেই আজি প্ৰাঞ্জলে কৰিছে অশোকে কৰিছে তুমি কৰিছা প্ৰাঞ্জিতে কৰিছে সেই আশাতেইটো বন্দী হৈ আহিছে মই ভাবো সেই যাত্ৰাটো আমি সকলোৱে মিলি আৰু বেছি ত্বৰান্বিত আৰু বেছি বলিষ্ঠ কৰিব লাগিব আচ্ছা মই আচলতে শেষৰ আহিছো যেটো কমেণ্টটো মানে যথেষ্টখিনি কমেণ্ট আহিছে কমেণ্টখিনি মই আজি পঢ়ি দিয়া নাই বাৰু তথাপিও আমি কমেণ্টখিনি আচলতে ডিছপ্লে কৰিছো অশোক কুমাৰ নাথে আচলতে প্ৰথম কমেণ্টটো দিছিল আচলতে আমাৰ গ্ৰন্থকথাৰ সঞ্চালক আৰু প্ৰথম যিটো আচলতে প্ৰশ্ন কৰিছিল প্ৰথম প্ৰশ্নটো হয়তো ময়ূৰ বৰা ছাৰে ইতিমধ্যে উত্তৰটো দিলে দ্বিতীয়টো প্ৰশ্ন মোক ছাৰে মনত পেলাই দিব দিছিল শেষৰ পিনে আচলতে যে ছাৰৰ দৃষ্টিত নৱপ্ৰজন্মই কোনকেইখন কিতাপ পঢ়া উচিত মই মোৰ কথাটো কৈছো অসমীয়া নৱপ্ৰজন্মই অসমীয়া গ্ৰন্থৰ কথা সুধিলে মই প্ৰথমতে কম যে প্ৰথম অৱস্থাত বুঢ়ীয়াই সাধু বুঢ়ীয়াই সদৰিক আৰম্ভ কৰিব পাৰে সেই সাধুবোৰ যদিও তাৰ যিটো পটভূমি বহু পুৰণা যেন লাগে তেনে এখন পৃথিৱীত আমি বাস নকৰো কিন্তু কিছুমান কথা মানুহৰ সলনি হলেও পৰিৱৰ্তন হলেও কিছুমান কথা কিন্তু সলনি নহয় বুঢ়ীয়াই সাধুৰ অধিকাংশ গল্পৰ মাজত তেনে এটা পটভূমি এই যে মানুহৰ এজন শিশুৰ মনস্তত্বৰ লগত গভীৰভাৱে আলোড়িত কৰিব পৰা কেতবোৰ অনুভূতি জন্ম দিব পাৰে বুঢ়ীয়াই সাধুৱে দ্বিতীয়তে ভৱেন্দ্ৰনাথ শইকীয়াৰ তেখেতৰ শিশু সাহিত্যৰ ক্ষেত্ৰত বা সফুৰাত আগতে তেওঁ যিখিনি কৰিছিল বা শিশু সাহিত্যত অন্যান্য গগন চন্দ্ৰ অধিকাৰীয়ে হওক এতিয়া অলপ দিনৰ আগতে এইবাৰ সাহিত্য একাডেমি পাইছে মোৰে সময়ৰ অগ্ৰজ সহকৰ্মী সুৰেন্দ্ৰ মোহন দাস তেনেকে অলেখ মানুহে সফুৰা মৌচাক ইয়াৰ জৰিয়তে শিশু সাহিত্যৰ ক্ষেত্ৰত সমৃদ্ধ কৰিছে তেওঁলোকৰ ৰচনা পঢ়িব পাৰে অকমান ডাঙৰ হোৱাৰ পিছত মই ভাবো অসমীয়া মানুহে গদ্যটো ভালকে জানিবলৈ হলে সত্যনাথ বৰাৰ সাৰথি লক্ষীনাথ বেজবৰুৱাৰ গদ্য লক্ষীনাথ বেজবৰুৱাৰ শ্ৰী শ্ৰী শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ ইয়াৰ জৰিয়তে গুৰু দুজনাকো জানিলে আৰু লক্ষীনাথ বেজবৰুৱাৰ সেই যিটো অপূৰ্ব গদ্য শৈলী সেই কথাটো জানিলে নগেন শইকীয়াৰ অসমীয়া মানুহৰ ইতিহাস হোমেন বৰগোহাঁইৰ গ্ৰন্থ বিষণ্ণতাৰ ওপৰত নিৰ্জনতাৰ ওপৰত হোমেন বৰগোহাঁইৰ আত্মানুসন্ধান বা তেওঁৰ হৃদয়ত এখন এটা বিশেষ প্ৰেক্ষাপটত লিখিছে যে মোৰ হৃদয় এখন
যুদ্ধক্ষেত্ৰ নেকি এনেকুৱা বিভিন্ন গ্ৰন্থ আছে ধুমুহা আৰু ৰাজধেনু এনেকুৱা ধৰণৰ কথা চন্দ্ৰপ্ৰসাদ শইকীয়াৰ মই মহাৰথীৰ কথা কৈছিলো আজি ইমানবোৰ লেখক লেখিকা আছে আমাৰ ডক্টৰ মহেশ্বৰ নায়ক সত্যেন্দ্ৰনাথ শৰ্মা তেওঁলোকৰ যিবোৰ পাণ্ডিতিক লেখা আমাৰ প্ৰফুল্ল দত্ত গোস্বামী এই সকল লোকৰ লেখা জ্যোতিপ্ৰসাদ বিষ্ণুৰাভা ভূপেন হাজৰিকাৰ সৃষ্টিকৰ্ম আমাৰ নলিনীবালা দেৱী চন্দ্ৰপ্ৰভা শইকীয়ানী এই সকলৰ যিবোৰ লেখা এনেকুৱা নিৰ্মল প্ৰভা বৰদলৈ বাইদেউৰ যিবোৰ লেখা এই গোটেইবোৰ আচলতে কৈ শেষ কৰিব নোৱাৰি প্ৰথম কথাটো পেটত যেতিয়া মানুহৰ ভোক হয় তেতিয়াহলে মানুহে যে অলপমান আগতে কয় এই কিমান খাওঁকে থাকে এই গ্ৰন্থৰ প্ৰতি যেতিয়া মানুহৰ মনলৈ এটা গ্ৰন্থ পঢ়ো মনোভাৱ আহিব তেতিয়াহলে তেওঁ এসময়ত গৈ নিজেই সেই গ্ৰন্থ বুটলি ল'ব আৰু বুটলি লৈ তেওঁ পৃথিৱীৰ কোনো মানুহে বা সকলো মানৱ জাতিয়ে মিলিও সমগ্ৰ পৃথিৱীৰ 1 বা 2% গ্ৰন্থ পঢ়ি শেষ কৰিব নোৱাৰে so at one point of time we have to be selective আৰু আমি যেতিয়া সিলেক্টিভ হোম বাছি লম তেতিয়া আমাৰ মন মনন বিবেকৰ দ্বাৰা পৰিচালিত হ'ব পৰা এজন পৰিপক্ক মানুহ হ'ব লাগে আৰু সেই পৰিপক্ক মানুহজন হোৱাৰ ক্ষেত্ৰত আমাক গ্ৰন্থই সহায় কৰে আৰু অসমৰ নিচিনা ঠাইত গ্ৰন্থৰ যিটো ঐতিহ্যৰ কথা মই নকইলো আৰু যে আমাৰ যিসকল ইয়াত একশৰণ নাম ধৰ্ম মহাপুৰুষীয়া মানুহ আছে গুৰুজনাই এই সিংহাসন বা গুৰু আসনৰ মাজত আমাৰ গুণমালাখন থৈছিল তাৰমানে গ্ৰন্থৰ মাজেৰে প্ৰবাহিত হৈ যোৱা মানুহৰ ঐতিহ্য প্ৰজ্ঞাৰ প্ৰতি অসমৰ মানুহে ঐতিহাসিকভাৱে এনেকৈ সম্পৃক্ত হৈ আছে তেতিয়া ভাবিলে বেয়া লাগে যে অসমৰ মানুহৰ গ্ৰন্থৰ লগৰ কাৰণে সম্পৰ্ক শিথিল হোৱাৰ বাবে আজি কোনোবাই অনুষ্ঠান কৰিব লগা হৈছে গ্ৰন্থ কথাৰ যুৱকে বিভিন্ন ঠাইত থাকিও ভাবিব লগা হৈছে কৰবাত যেন সেই কথাবোৰ শিথিল হৈছে সেই কাৰণে মই অতি সন্মান সহকাৰে বিনয়েৰে সকলোকে মই এই কথাটোৱে ক'ব বিচাৰো যে এইখন অসম অমৃত প্ৰভা প্ৰথম ঐতিহাসিক চৰিত্ৰ 2021 বছৰৰ আগত এই শংকৰদেৱৰ আগতো মাধৱ কন্দলীয়ে এই তামিলৰ বাহিৰে অন্যান্য ভাৰতীয় ভাষাৰ ভিতৰত প্ৰথমতে আমাক অসমীয়া ৰামায়ণখন তৰ্জমা কৰি উপহাৰ দিছিল অসমীয়া মানুহক আমি মূল বুজা নাই শংকৰদেৱক অনন্ত কন্দলীয়ে ক'লে আপুনি যেহেতু আদি কাণ্ড মাধৱদেৱক কৰিবলৈ দিছে উত্তৰা কাণ্ডটো আপুনি লিখিব 7টা কাণ্ডৰ 2টা কাণ্ড শংকৰদেৱৰ সময়ত বিচাৰি পোৱা নগল মাজৰ 5টাহে আছে অনন্ত কন্দলীয়ে মানে কেতিয়াবা হয় নহয় মোৰ লয়েল দেন দা কিং শংকৰদেৱক ক'লে আপুনি গোটেইখন নাইকিয়া কৰি গোটেইখন নিজে নিলিখে কিয় 2টা কাণ্ডটো লিখিবই মাধৱদেৱে এটা লিখিব আপুনি এটা লিখিব শংকৰদেৱে তেতিয়া কি ক'লে এই কথাটো মই অলপ আগতে বুঢ়িয়াই সাধুৰ কথাটো কৈছিলো কিছুমান কথা মানুহৰ প্ৰতি শাশ্বত সদায় পৃথিৱীতে শংকৰদেৱে দেখুৱালে ট্ৰিমেন্ডাছ ৰেসপেক্ট ফৰ এল্ডাৰ্ছ তেওঁ হেতু কামটো নাই কৰাই অনন্ত কন্দলীয়ে কোৱা চৰিত পুথিত আছে তেওঁ ক'লে তাৰ বিপৰীতে মাধৱ কন্দলী কি বুলি ক'লে পূৰ্ব কবি অপ্ৰমাদী সন্মানহে জনালে এই কথাবোৰ গ্ৰন্থই শিকায় এই কথাবোৰ ঐতিহ্য ইতিহাসৰ লগত জড়িত থকা বহল এটা উদাৰ মন থাকিলে আমি শিকিব পাৰো আৰু নিজকে সমৃদ্ধ কৰিব পাৰো গতিকে মই সৰু এটা উদাহৰণ দিলো গ্ৰন্থ বুলি কোৱা কাৰণে এনে হাজাৰ হাজাৰ উদাহৰণ আছে আজি অসমীয়া ল'ৰা ছোৱালী আৰু এটা কথা কওঁ আইএছ নাপায় আইপিএছ নাপায় হয় সদৌ অসম ছাত্ৰ সন্থাই এটা ভাল পদক্ষেপ কেন্দ্ৰ লোৱা দেখিলো তেওঁলোকেও লৈছে দেৰিকে হলেও লৈছে মই সাধুবাদ দিছো কিন্তু এটা কথা অসমীয়াই কিমানে মনত ৰাখে যে প্ৰথম যিগৰাকী ভাৰতীয় আইসিএস ইণ্ডিয়ান সিভিল সাৰ্ভিসত বাছনিভুক্ত বা তেওঁ সিলেক্ট হৈ প্ৰথম ফুল ফ্লেজেড ডিস্ট্ৰিক্ট কমিশনাৰ বা ডিস্ট্ৰিক্ট মেজিস্ট্ৰেট হৈছিল তেওঁ আছিল পঞ্চম ভাৰতীয় আৰু তেওঁ মানে পঞ্চম ভাৰতীয় সিভিলিয়ান কিন্তু তেওঁ প্ৰথম ভাৰতীয় আৰু সেইজনে আছিল অসমীয়া আনন্দৰাম বৰুৱা তেওঁ এখন ডিস্ট্ৰিক্টৰ আমি যে উপায়ুক্ত বুলি কওঁ বা আয়ুক্ত বুলি কওঁ কোনো ভাৰতীয় মানুহ তেওঁ পঞ্চম ভাৰতীয় কিন্তু তাৰ আগৰ চাৰিজনে কিন্তু জিলা আয়ুক্তৰ ভাৰ পোৱা নাছিল ব্ৰিটিছেটো আমাক নেটিভ বুলি হাৰিছিল ন ব্ৰিটিছেটো নিজকেই দিছিল গোটেই কথাবোৰ চেতাংগ মানুহক প্ৰথম গৰাকী জিলা আয়ুক্ত হৈছিল এগৰাকী অসমীয়া আনন্দৰাম বৰুৱা 1889 চনতে ঢুকাল 39 বছৰ 38 বছৰ বয়সত আৰু সেইখন দেশৰ মানুহে আজি 150 বছৰৰ পিছত আইএস নাই আইপিএস নাই বুলি কান্দিব লগা হৈছে সেই কথাটোৰ লগত মোৰ মিলে এই শংকৰদেৱৰ গুণমালা সিংহাসনত থকা আনন্দৰাম বৰুৱাই দেখুৱাই যোৱা কথা আমি কৰবাত কৰিব পৰা নাই ভাবেই গ্ৰন্থ কথাৰ দায়িত্ব বাঢ়িছে নতুন প্ৰজন্মৰ দায়িত্ব বাঢ়িছে সঞ্জীৱ শৰ্মা প্ৰাঞ্জল বৰুৱা অশোক ওলাই আহিছে শ্ৰীমন্ত ভূঞা ওলাই আহিছে আৰু সেই ওলাই অহা যাত্ৰাত তোমালোকে মুকু আজি সংযুক্ত কৰি দুআষাৰ কথা ক'বলৈ দিলা মই তোমালোকক দিব পাৰো কেৱল অফুৰন্ত শুভকামনা আৰু অশেষ ধন্যবাদ ধন্যবাদ স্যার মোৰ এটা সৰু কুৱেশ্যন এটা আছিলে মানে
বেছিভাগ সময়তে নতুন প্ৰজন্ম বা যিটো জেনজি বুলি আজিকালি কৈ থাকে তেখেতসকলে গ্ৰন্থ সাহিত্য আৰু স্কিল ডেভেলপমেণ্ট বা নতুন ট্ৰেণ্ডত থকা যিবিলাক টপিক সেইবিলাকত বেছি ফ'কাছ কৰে সাহিত্য বুলি ক'লে সাহিত্যত এই বস্তুবিলাক নাথাকে নেকি দে কেন ডেভেলপ দেয়াৰ অউন দে কেন লাৰ্ণ সিহঁতে শিকিব পাৰে বিভিন্ন বিষয়ত সাহিত্য শব্দত এই বস্তুবিলাক সোমাই নাথাকে নেকি এজন ইঞ্জিনিয়াৰ বা এজন ডক্টৰ বা এজন বেলেগ প্ৰফেশ্যনৰ ল'ৰা ছোৱালীয়ে তেখেতে ভাবে যে মোৰ প্ৰফেশ্যনৰ লগত ৰিলেটেড ইনফৰমেশ্যন থকা কণ্টেণ্টবিলাক শুনিলেহে মোৰ লাভ হ'ব সেই বস্তুবিলাক সাহিত্যত নোসোমাই নেকি নে সাহিত্য বোলা বস্তুটো কমপ্লিটলি বেলেগ যি শব্দটোৱে নেকি নতুন প্ৰজন্মক বহুত আঁতৰাই লৈ গুচি যায় বোলে সাহিত্য বুলি কোৱালৈকে নাই এইবিলাক কৰিব নোৱাৰি এইবিলাক ইমান কামৰ বস্তু নহয় চ' আপুনি সেইটোত কি বুলি কয় মই সেইটো কম তেওঁলোকৰ এইটো সম্পূৰ্ণ ভুল এটা ধাৰণা খণ্ডিত এটা ব্যাখ্যা বা বিশ্লেষণ আমি যদি সামগ্ৰিকভাৱে চাওঁ তেতিয়াহ'লে অসমত আমাৰ যে প্ৰথমগৰাকী অসমীয়া স্নাতকোত্তৰ ডিগ্ৰীধাৰী ব্যক্তি 1897 চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ফিজিক্সত MA ডিগ্ৰী লাভ কৰিছিল ৰাধানাথ ফুকনে তে ৰাধানাথ MA ডিগ্ৰী যে এতিয়া MSc বুলি নকয় তেতিয়া ফিজিক্সত MA বুলি কয় এই MA ডিগ্ৰী পোৱাৰ পিছত তেওঁ দৰ্শনৰ কথা লিখিলে ফিজিক্সৰ মানুহ তেওঁ অসমীয়া এই যে আজি 100 বছৰ আগতে যে আমাৰ অসমীয়া আমাৰ লক্ষীৰাম বৰুৱা তেওঁলোকে গৈ যে ৰেকৰ্ড কৰিছিল প্ৰফুল্ল চন্দ্ৰ বৰুৱা লক্ষীৰাম বৰুৱাৰ লৰাই যেতিয়া কলিকতাত ৰেকৰ্ড কৰিছিল উমেশ চৌধুৰীৰ গান আছিল তাত ৰাধানাথ ফুকনৰ গান আছিল মানে প্ৰথম অসমীয়া স্নাতকোত্তৰ ডিগ্ৰী লোৱা মানুহজন আছিল ফিজিক্সৰ তেওঁ কিন্তু অসমীয়া গীত লিখিছিল এটা গোটেই কথাটো নতুন প্ৰজন্মৰ চিন্তা ভুল খণ্ডিত মই একেবাৰে ভুল বুলি নকওঁ সেই কথাটো যে সম্পূৰ্ণ নহয় তাতে প্ৰমাণ হয় মই আৰু দুটা উদাহৰণ দিওঁ আজি মই অলপ আগতে ভৱেন্দ্ৰনাথ শইকীয়াৰ কথা কৈছিলো ডক্টৰ লক্ষীনন্দন বৰা সৌৰভ কুমাৰ চলিহা এই সকলটো বিজ্ঞানৰ ছাত্ৰ বিজ্ঞানৰ গৱেষক বিজ্ঞানৰ ডক্টৰেট ডিগ্ৰীধাৰী ব্যক্তি সৌৰভ চলিহাৰ বাহিৰে আমাৰ সৌৰভ চলিহা বুটৰ মই স্মৃতিৰ পৰা কৈছো তেওঁ হয়তো PhD লোৱা নাছিল বা যি নহওক তেওঁ এজন বিশ্বমানৰ গল্পকাৰ তেওঁ বাহিৰত পঢ়িছে তেওঁ পুৰেটো জীৱন সুৰেন্দ্ৰনাথ মেধি হিচাপে আমাৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত তেওঁ পঢ়ুৱাইছে বিজ্ঞান শিক্ষাৰ লগত জড়িত ভৱেন্দ্ৰনাথ শইকীয়া লক্ষীনন্দন বৰা দুইগৰাকী বিজ্ঞান ভৱেন্দ্ৰনাথ শইকীয়া ইউনাইটেড কিংডম মানে ইংলেণ্ডৰ পৰা তেওঁ PhD কৰা তেওঁ বোলেতো অসমীয়া সাহিত্যৰ সকলোবোৰ কথা সমৃদ্ধ কৰি গৈছে পুথি প্ৰকাশনৰ দৰে কথা প্ৰান্তিকৰ দৰে আলোচনী সপুৰাৰ দৰে আলোচনী অসমীয়া যিটো আমাৰ সঞ্জীৱ যিটো অঞ্চলৰ পৰা আহে পাঠশালা পাতাচাৰকুচি অঞ্চলৰ যিটো নাট্যৰ লগত তেওঁলোকৰ যি গভীৰ সম্পৰ্ক এই যে ভ্ৰাম্যমান থিয়েটাৰ এসময়তো আবাহন থিয়েটাৰ মানে ভৱেন্দ্ৰনাথ শইকীয়া গতিকে আমি সেইখিনি কথাতে নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীয়ে ক'লে আমি কেৱল দেখুৱাই দিব লাগিব আমি জোৰ কৰি বলপূৰ্বকভাৱে ক'ব নালাগে বলপূৰ্বকভাৱে ক'লে কিন্তু তেওঁলোকৰো এটা ৰিএকচন হয় প্ৰতিক্ৰিয়া হয় নকৰো যা আমিতো কোনো ইয়াত ৰণ জিকিবলৈ নাই আহা আমি এটা কথাই চাবলৈ আহিছো অসমীয়া ভাষা সাহিত্য সংস্কৃতি আৰু বেছি মানুহে বেছি আন্তৰিকতাৰে গ্ৰহণ কৰক আৰু নতুন প্ৰজন্ম হ'ব লাগিব তাৰ মূল চালিকা শক্তি সেইবাবে আমি নতুন প্ৰজন্মৰ প্ৰতি আহ্বান জনাইছো আমি যদি তেওঁলোকক দাবী ধমকি দিওঁ তেওঁলোকক কিন্তু আৰু আঁতৰাই পঠোৱা হ'ব গতিকে চলে বলে কৌশলে যোগাত্মকভাৱে কৈছো দেই ইয়াত বেয়া কৌশলৰ কথা নাই কোৱা চলে বলে কৌশলে আমি নতুন প্ৰজন্মক অসমীয়া সাহিত্যৰ জগতখনলৈ আকৰ্ষিত কৰিব পৰাটো আমাৰ দায়িত্ব আমাৰ কৰ্তব্য আমি যদি কৰিব পাৰো আমাৰ ভৱিষ্যতৰ অসমখন ভৱিষ্যতৰ সমাজখন ভাল হ'ব অলপ হলেও ইয়াতকে ভাল হ'ব আৰু নকৰিলে আমাৰ সমাজখন বেয়া হ'ব কোনেও সমাজখন বেয়া কৰিবলৈতো নিবিচাৰে সেই নিবিচাৰে বাবে মই মানে সকলোকে ক'ব বিচাৰো এই ধৰণৰ যিটো প্ৰচেষ্টা এই প্ৰচেষ্টা অব্যাহত থাকক কিবা এটা কৈছে কোনোবোৰ গ্ৰন্থত মই এটা শেষত কওঁ মই প্ৰবন্ধ লেখা মানুহ হিচাপে কওঁ মই এটা কথা ক'ব বিচাৰো যে যিখন প্ৰবন্ধৰ গ্ৰন্থত মই বেলেগ সাহিত্য কবিতাৰ কথা ক'লে বা অন্যান্য কথা ক'লে অলপ বেয়া দেখে তো সেই কবিতা বুলি ক'লে মোৰ সাংঘাতিক কবিতাত কি নাই এই আমি ভাষাটোলৈ কৰিছো এটা কবিতাৰ কথা মোৰ ক'বলৈ মন গৈছে মই সদায় কওঁ আজিকালি যে জ্যোতিপ্ৰসাদে কৈছিল থুনুক থানাক কৈ অমীয়া বৰষা অমাতৰ মাত যেন কোৱা যিটো ভাষা অসমীয়া ভাষা মোৰ বৰ মৰমৰ জ্বলন্ত সাধনা মোৰ কত জনমৰ এইবোৰ কবিতা শুনিলে শিহৰিত হওঁ বিষ্ণুৰাভা 1969 চনত ঢুকাওতে মই সেইদিনা বম্বেটো কৈছো বিষ্ণুৰাভা ঢুকাওতে হীৰেণ ভট্টই দীঘলীয়া এটা কবিতা লিখিছিল আৰু অসমীয়া মানুহৰ এই যে আমি বিষ্ণুৰাভাক যে জীয়াই থকা কালত চিনি নাপালো আমাৰ যেন সামগ্ৰিকভাৱে অনুশোচনাৰ কথা কৈছিলে তেওঁ কৈছিলে মই এটা পংক্তি মাত্ৰ কৈছো তোমাৰ এই গৰ্বিত বুকু ৰঙা পতাকাৰে ঢাকি থলো
সাগৰ স্পন্দিত দেহ কান্ধত তুলি ললো এতিয়া কি হতে মই ঘৰলৈ উভতো এই চাৰিটা পংক্তি এটা পংক্তি চাৰিটা শাৰী তাৰ মাজতেই বিষ্ণুৰাভাৰ যেন এটা মূল্যায়ন আছে বিষ্ণুৰাভাৰ সেই গৰ্বিত বুকু কেৱল গৰ্বিত নট ইন ফিজিক্যাল সেন্স ইন অল সেন্সেস সাগৰ স্পন্দিত দেহ ৰঙা পতাকাৰ কথা আছে কাৰণ কমিউনিষ্ট বাওঁপন্থী চিন্তাধাৰাত বিশ্বাস কৰিছিল আৰচিপিআই দলৰ সদস্য আছিল কিমান চৰকাৰে তেখেতক নগুৰ নাকতি কৰিছিল হাৰাশাস্তি কৰিছিল গ্ৰেপ্তাৰ কৰিছিল সেই বিষ্ণুৰাভা এতিয়া সৈনিক শিল্পী কলাগুৰু বিষ্ণুৰাভা গতিকে মই ভাবো এনে ধৰণৰ কথা মই প্ৰবন্ধৰ ক্ষেত্ৰত প্ৰাঞ্জিতৰ কথাটোলৈ গলো যে য'ত অলপ যুক্তিসংগতভাৱে কাৰো প্ৰতি বিদ্বেষ বেয়া ভাৱ নৰখাকৈ যদি কোনোবাই কিবা এটা কথা কৈছে লিখিছে বিষয়টো স্পৰ্শকাতৰ হলেও সেই বিষয়বোৰ আমি অনুধাৱন কৰিবলৈ চেষ্টা কৰা উচিত কাৰণ মই মোৰ ক্ষেত্ৰত দেখিছো মই ইমান মানুহক মৰম পাওঁ মই সঁচাকৈ কৃতজ্ঞ ইমান ঠাইলৈ মাতে অনলাইন অফলাইন তথাপিও মই কওঁ এসা মুকু ভুল বুজা মানুহ আছে মোৰ গ্ৰন্থৰ নামবোৰ চাই গ্ৰন্থখন নপঢ়াকৈ সিদ্ধান্ত লৈ লোৱা মানুহ আছে যে ব্ৰাহ্মণ্যবাদৰ কলিয়া ডাৱৰ আৰু অসম ময়ূৰ বৰা এটা বিশেষ কুলক বেয়া পায় কৈ দিলে সিদ্ধান্ত আৰে তুমি কিতাপখনটো আপুনি পঢ়ি চাওক তাৰ পিছত ক'ব মই কি কৈছো প্ৰগতিশীল ব্ৰাহ্মণৰ কথা অসমৰ প্ৰগতিশীল ব্ৰাহ্মণ অসমৰ সমগ্ৰ জীৱনৰ বাবে গৌৰৱৰ কথা আৰু অন্যান্য ঠাইৰ তুলনাত সেই কথাবোৰ যে বেছি তাৰ প্ৰমাণ ইতিহাসত আছে বাল গংগাধৰ তিলকক পৃথিৱীয়ে ভাৰতে সন্মান কৰে মই হেতুকৈ সামৰিম এটা যুক্তিৰ কথা কওঁ উলাই কথাত কথা বাহে যে বাল গংগাধৰ তিলকক যেতিয়া ব্ৰিটিছে গ্ৰেপ্তাৰ কৰিছিল বাল গংগাধৰ তিলকে কৈছিল তেখেতৰো একেটা কুলত জন্ম তেওঁ কৈছিল যে মোক জেলত পঠাবা হয় কিন্তু মোক জেলতো কিন্তু সেই বিশেষ বৰ্ণৰ মানুহে ৰান্ধি দিব লাগিব তেতিয়াও কিছুমান মানুহে গৌৰৱ কৰে মই তাত ভুল বুলি কোৱা নাই সেই সময়ত মানুহে তেনেকে ভাবিছিল অসমত কিন্তু চন্দ্ৰনাথ শৰ্মাই নিয়ম বনাইছিল কংগ্ৰেছৰ সেৱা দলত আৰু সকলোৱে মানিবলৈ বাধ্য হৈছিল যে কংগ্ৰেছ সেৱা দলত সকলো ৰন্ধা বঢ়াৰ কাম অব্ৰাহ্মণ মানুহে কৰিব আৰু সকলো মানুহে ব্ৰাহ্মণকে আদি কৰি খাব লাগিব কাৰ কোন উদাৰ বেছি কোনে উদাৰতাৰ পাঠ দিব পাৰে অসমীয়া ব্ৰাহ্মণে দিব পাৰে চন্দ্ৰনাথ শৰ্মাই দিব পাৰে লক্ষীধৰ শৰ্মাই দিব পাৰে এতিয়াৰ প্ৰান্তিকৰ সম্পাদক প্ৰদীপ বৰুৱাই দিব পাৰে সাংঘাতিক লোৰ প্ৰফাইল হৈ থাকে ইমান উদাৰ মনৰ মানুহ এনেকুৱা বহু আছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য নলিনীধৰ ভট্টাচাৰ্য এইবোৰ কথা ক'বলৈ বেয়া লাগে মানে মানুহৰ কুলক লৈ কাবাৰ কথা ক'বলৈ বেয়া লাগে কিন্তু বিশেষ এটা প্ৰেক্ষাপটত মই কৈছো সেইবাবেই প্ৰাঞ্জিতে সোধাৰ বাবে মানুহ এজনক বা মানুহজনৰ গ্ৰন্থ কিবা এটা যদি বিশ্লেষণ কৰিব বিচাৰে পঢ়ি পেলাই কৰিব উদ্দেশ্যটো জানি পেলাই কৰিব নপঢ়াকে ভৌ পণ্ডিত হৈ ফেচবুকত ওলাই ডাঙৰ ডাঙৰ কথা লিখিলে এদিন সেইখিনি কথা মানুহে কিন্তু গ্ৰহণ নকৰিব অলপ ব্যক্তিগত যদিও এই কথাটোৱে সমাজৰ লগত সম্পৰ্কিত কথা সেইবাবে মই কলো ধন্যবাদ ধন্যবাদ স্যার আচলতে আমি অনুষ্ঠানের শেষলৈ আহিছো প্ৰিয় দৰ্শক আজিৰ যিটো আচলতে বিষয় আছিল অসমীয়া গ্ৰন্থ অধ্যয়ন আৰু যুৱ প্ৰজন্ম আমি বিভিন্ন কথা আচলতে আলোচনা কৰিছিলো মই ভাবিছিলো যে আমি অনুষ্ঠানটো 40 মিনিট মানত আচলতে কৰিম 40 মিনিট বা আধা ঘণ্টাৰ অনুষ্ঠান কৰাৰ কথা আছিলে কিন্তু আমি কথা ওলাই থাকি ছাৰৰ লগত আৰু যাৰ কাৰণে আচলতে আমি অনুষ্ঠানটো 1 ঘণ্টা কৰিব লগা হ'ল কথা নাই বাৰু আৰু আজি আমি যথেষ্ট আমি কমেন্ট আজি পঢ়িব নোৱাৰিলো আচলতে কাৰণ কমেন্ট আমি উঠাব লগা হৈছে কিন্তু কমেন্ট পঢ়িব নোৱাৰিলো কাৰণ কিয় যে মোৰ হাততো মোৰো কিছুমান প্ৰশ্ন মই ভাবি থৈ দিছিলো বা ছাৰৰ লগত কথা পাতিলে সদায় নতুন নতুন প্ৰশ্ন আচলতে আহি থাকে তেনেকে প্ৰাঞ্জল বৰুৱাৰো আচলতে প্ৰশ্ন আহি গ'ল যাৰ কাৰণে আচলতে আমি কিছুমান প্ৰশ্ন হয়তো আমি উঠাব আচলতে কিন্তু আমি চাইছো যদিও আমি সেই প্ৰশ্নসমূহ কৰিব নোৱাৰিলো তাৰ কাৰণে যথেষ্টখিনি ক্ষমা প্ৰাৰ্থী মই যিহেতু আচলতে আমাৰ এটা সময় থাকে ডিউৰেশ্যন এটা থাকে আচলতে সেই ডিউৰেশ্যনটোৰ কাৰণে আচলতে আমি অনুষ্ঠানটো আচলতে আজি এইখিনি সময়তে শেষ কৰিব লগা হ'ল যিয়ে নহওক বাৰু পৰৱৰ্তী সময়ত আকৌ লগ পাম আকৌ ছাৰক আমি আমাৰ এই অনুষ্ঠানত এনেকুৱাকৈ মাতিম কিবা নতুন নতুন বিষয় লৈ পেলাই আৰু গ্ৰন্থ যে আচলতে অধ্যয়নৰ জয়যাত্ৰা গ্ৰন্থ অধ্যয়নৰ জয়যাত্ৰা চলি থাকক তাকে কামনা কৰিছো আৰু এই অনুষ্ঠানটোৰ পৰা বিদায় লৈছো ধন্যবাদ